তেন্তে আজি আমি নতুন চেপ্টাৰ এটা আৰম্ভ কৰিম। চেপ্টাৰটোৰ নাম হৈছে বাইনমিয়েল থিয়ৰম, কিতাপৰ চেপ্টাৰ নম্বৰ 8। এতিয়া বাইনমিয়েল থিয়ৰম শব্দটো তোমালোকে যদিও বা ইংলিছত নতুনকৈ পাইছা, কিন্তু অসমীয়াত এই শব্দটো পাই আহিছা। যিসকলে অসমীয়া মিডিয়ামত আছা তেওঁলোকক মই যদি ইয়াৰ অসমীয়া টাৰ্মটো কৈ দিওঁ, তোমালোকে সকলোৱে বুজি পাবা। সেই টাৰ্মটো সৰুৰ পৰা পাই আহিছা, 5-6 মানৰ পৰাই পাই আহিছা। যেতিয়াবা অংকখন অকণমান হাই লেভেললৈ আহিছে তেতিয়াৰ পৰাই বাইনমিয়েল থিয়ৰমৰ বিষয়ে পাই আহিছা। এতিয়া বাইনমিয়েল থিয়ৰম মানে বাইনমিয়েল মানে কি? বাইনমিয়েল মানে হৈছে দ্বিপদ। দ্বিপদ শব্দটোতো সকলোৱে পাই আহিছা, য'ত দুটা পদ থাকে। বাইনমিয়েল মানে হৈছে দ্বিপদ। সেইকাৰণে কৈছোঁ মই এইটো টাৰ্ম চবেই পাই আহিছা বুলি মই যে কৈছোঁ। আমি পাই আহিছোঁ ন একপদ। একপদত এটা টাৰ্ম থাকে, ধৰি লোৱা এক্স, ধৰি লোৱা অনলি ৱাই, ধৰি লোৱা এইবোৰ একপদ। ধৰি লোৱা এ, য'ত দুটা টাৰ্ম থাকে, ধৰি লোৱা এক্স প্লাছ ৱাই, এইটো দ্বিপদ। ঠিক তেনেকৈ যদি মই কওঁ এ প্লাছ বি, এইটো দ্বিপদ। কিন্তু এ স্কোৱাৰ বি এইটো দ্বিপদ নহয়, কাৰণ ইয়াক এই গোটেই অভাল বস্তুটোক এটা বুলিয়ে ধৰি ল'ম, এইটো হ'ব একপদ। এই শ্ৰেণীভাজনটো বহুপদৰ শ্ৰেণীভাজন আমি দুটা ধৰণে কৰোঁ। এটা কি কৰোঁ, ঘাত হিচাপে, মানে ৰৈখিক, দ্বিঘাত, ত্ৰিঘাত তেনেকৈ ঘাত হিচাপে কৰোঁ। আৰু এটা কেনেকৈ কৰোঁ, পদ হিচাপে। যদি এটা পদ থাকে এক পদ, দুটা পদ থাকিলে দ্বিপদ, বহুপদক তেনেকৈ ভাগ কৰোঁ। তিনিটা পদ থাকিলে ত্ৰিপদ, তেনেকৈ গৈ থাকে আৰু। এতিয়া বাইনমিয়েল মানে হৈছে দ্বিপদ, মানে টাৰ্ম দুটা থাকিব। পদক ইংলিছত টাৰ্ম বুলি কয়, টাৰ্ম, TERM। এই শব্দটো লেচনটোত বাৰে বাৰে ইউজ হ'ব, পদ। ঠিক আছে, তেন্তে ইয়াত পদ দুটা থাকিব। আৰু সেই দুটা পদত আমি এটা থিয়ৰমটো মানে গম পাইছা, উপবাদ্য। আৰু দুটা থিয়ৰম ৰিলেটেড এটা উপবাদ্য এটা আছে, জাষ্ট ফৰ্মুলা এটা আছে। সেইটো ওপৰতে নিৰ্ভৰ কৰি এই চেপ্টাৰটো শেষ হৈছে। মেথছৰ ফালৰ পৰা চেপ্টাৰটো বহুত ইম্পৰ্টেণ্ট বুলি কিনো ক'ম, মেথছৰ চব বস্তু ইম্পৰ্টেণ্ট। কিন্তু এই চেপ্টাৰটো কিছুমান বস্তু অভাৰঅল গোটেই মেথছতে ইউজ হৈ থাকে, সঘনাই ইউজ হৈ থাকে, সেইটো ক'ব পাৰে। ইম্পৰ্টেণ্ট ফালৰ পৰাতো চবেই ইম্পৰ্টেণ্ট, পৰীক্ষাৰ ফালৰ পৰা ইম্পৰ্টেণ্ট বা সঘনাই ইউজ হৈ থাকে। আৰু ইয়াৰ কুৱেশ্যন তোমালোকে এণ্ট্ৰেঞ্চ লেভেলত এই চেপ্টাৰটোৰ পৰা কুৱেশ্যন বহুত আহে। মই কিছুমান তোমালোকে মন কৰা যদি চাই যাবা, মই কিছুমান চেপ্টাৰ পঢ়াই থাকোঁতে কৈ যাওঁ, ধৰি লোৱা এইটোৰ পৰা এণ্ট্ৰেঞ্চত বেছি আহে। ধৰি লোৱা তোমালোকৰ এতিয়া লিনিয়াৰ ইকুৱেশ্যন পঢ়াইছোঁ, তাৰপৰা ইমান ডাইৰেক্ট কুৱেশ্যন এণ্ট্ৰেঞ্চত নাহে। ধৰি লোৱা তোমালোকক যে কৈছিলোঁ মেথমেটিকেল ইণ্ডাকশ্যন, তাৰপৰা ইমান ডাইৰেক্ট কুৱেশ্যন নাহে। কিন্তু কিছুমান চেপ্টাৰ থাকে, কমপ্লেক্স নাম্বাৰ, ধৰি লোৱা বাইনমিয়েল থিয়ৰম, এইবোৰৰ পৰা ৰিপিটেড কুৱেশ্যন পাবাই, 2-3টা কুৱেশ্যন পাবাই। ঠিক আছে, যদিও ভালকৈ কনচেপ্টখিনি শিকি যোৱা, অভাৰঅল তোমালোকৰ কৰিব পাৰিবা। আৰু ইয়াত এই কুৱেশ্যন লেচনটো প্ৰেক্টিছৰ ওপৰত কথা, অল এবাউট প্ৰেক্টিছ। মোৰ মাতকা লাগি থৈছিলে নাই এবাৰ? এক মিনিট ৰ'বা, মোক এক মিনিট, মই গম পালোঁ মোৰ ফোন এটা আহি গৈছিলে, মই পটককৈ হেৰি কৰি লৈছোঁ, সেই চিমটো বন্ধ কৰি লৈছোঁ। এক মিনিট, কোনো লেফ্ট নহবা। ঠিক আছে, মোৰ মানে দুটা চিম লাগি আছে, যদি এয়াৰটেলত ফোন গুচি আহে কাট খাই যায় নেট কানেকশ্যনটো। ঠিক আছে, তেন্তে বাইনমিয়েল মানে কি ক'লোঁ, দ্বিপদ, আৰু থিয়ৰম মানে উপবাদ্য। মানে দুটা পদক লৈ পেলাই আমি এটা উপবাদ্য শিকিম, আৰু সেই উপবাদ্যটোৰ ওপৰত বেছ কৰিয়ে বা আনুষংগিকভাৱে এই চেপ্টাৰটো শেষ হৈছে। চেপ্টাৰটো কেলকুলেশ্যন বেছ টাইপৰ বুলি ক'ব পাৰে। যিখিনি বস্তু শিকাম বা যিখিনি কনচেপ্ট শিকাম, সেইখিনি যদি বুজি পোৱা, কুৱেশ্যন আনচাৰ যদি প্ৰেক্টিছ কৰা, ধুনীয়াকৈ পাৰিবা। আৰু চেপ্টাৰটো এণ্ট্ৰেঞ্চৰ লেভেলৰ পৰা ইম্পৰ্টেণ্ট, আৰু তোমালোকৰ বৰ্ডৰ লেভেলটো ইম্পৰ্টেণ্ট, আৰু পাছলৈও ইয়াত পঢ়া কিছুমান বস্তু হ'ল মেথমেটিক্স যদি পঢ়ি থাকা, ইউজ হৈ গৈ থাকিব। ঠিক আছে, এতিয়া বাইনমিয়েল থিয়ৰম পঢ়াৰ আগতে, বাইনমিয়েল থিয়ৰম বস্তুটো আমি এনেই লেচন হিচাপে পঢ়া নাই, কিন্তু ইয়াৰ ৰিলেটেড বস্তু আমি সৰুৰ পৰা পঢ়ি আহিছোঁ। ধৰি লোৱা আমি a প্লাছ বি হোল স্কোৱাৰ যদি বুলি কওঁ, যদি a প্লাছ বি হোল স্কোৱাৰ, একদম মেথছত একদম কেঁচা মানুহ এজনেও বা মেথছ একদম নোৱাৰা মানুহ এজনেও a প্লাছ বি হোল স্কোৱাৰ ফৰ্মুলাটো মুখস্থ থাকে, হয়নে? আমাৰ সকলোৰে মনত আছে a প্লাছ বি হোল স্কোৱাৰ মানে কি, a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ। এই ফৰ্মুলাটোতো সকলোৱে মনত থাকে, হয়নে? ইয়াত দুটা পদ আছে, এটা পদ দুটা পদ, মানে এইটো বাইনমিয়েল। দুটা পদ আছে, আৰু ওপৰত যদি ইণ্ডেক্স, ওপৰ পাৱাব তুমি পাৱাৰ বুলিও ক'ব পাৰা, আৰু এটা ষ্টেণ্ডাৰ্ড টাৰ্ম আছে ইণ্ডেক্স। তেন্তে ইয়াত কিমান আছে, এই দুটা বাইনমিয়েল পদকেইটাৰ ওপৰত ইণ্ডেক্স কিমান আছে, 2, আৰু তাৰ ফলত ফৰ্মুলাটো আহে a স্কোৱাৰ প্লাছ 2ac প্লাছ b স্কোৱাৰ। এইটো আমি সৰুৰ পৰা শিকি আহিছোঁ। যদি আমি পাৱাৰটো যদি ইণ্ডেক্সটো যদি 3 কৰি দিওঁ, তেতিয়া কিমান হ'ব? তেতিয়াও জানা, সকলোৱে জানা, a কিউব প্লাছ 28a স্কোৱাৰ b, মই অলপ চিম্প্লিফাই কৰি লিখিছোঁ, 28ab স্কোৱাৰ প্লাছ b কিউব। মানে স্কোৱাৰ থাকিলে ওপৰত পটককৈ আমি লিখি দিব পাৰোঁ, কিউব থাকিলেও পটককৈ লিখি দিব পাৰোঁ। যদি আমি পাৱাৰটো যদি 4 কৰি দিওঁ, এইটো জানা নিবা কোনোবাই? পাৱাৰটো 4 কৰিলে কিমান হ'ব? a প্লাছ b হোল টু দি পাৱাৰ 4। এইটো তোমালোকে কৰিব পাৰিবা। কেনেকৈ কৰিব পাৰিবা? পাৱাৰটো দুটা আছে বুলি ধৰি পেলাই এইটো কৰিব পাৰিবা, a প্লাছ b হোল স্কোৱাৰ, a প্লাছ b হোল স্কোৱাৰ। প্ৰথম এইটোক চিম্প্লিফাই কৰিলা, পাই যাবা, কিবা এটা আনচাৰ পাই যাবা। যদিহে মই পাৱাৰটো 4 নকৰি যদি মই 5 কৰি দিওঁ,
বা যদিহে মই পাৱাৰটো 5 নকৰি পেলাই যদি মই 10 কৰি দিওঁ, যদিহে মই পাৱাৰটো 10 নকৰি পেলাই 15 কৰি দিওঁ, মানে মই এইটো কথা বুজাব চেষ্টা কৰিছোঁ, যদি দুটা পদ থাকে, পদৰ ওপৰত যদি পাৱাৰ 2 থাকে, তেন্তে অভাৰঅল আমি ফৰ্মুলাটো ডাইৰেক্ট জানো, সৰুৰ পৰা মুখস্থ আছে। 3 থাকিলেও অভাৰঅল জানো, 4 থাকিলেও অভাৰঅল কৰি উলিয়াব পাৰি। কিন্তু যদি পাৱাৰবোৰ বাঢ়ি গৈ থাকে 10, 15, 50 তেনেকৈ হাই পাৱাৰলৈ গৈ থাকে, তেতিয়া আমি এইটো প্ৰচেছত বা এনেকৈ ফৰ্মুলাবোৰ জানো এইটো a+b^5 বুলি 50 ফৰ্মুলা জানো বা এইটোক যদি আমি অল্টাৰনেট মেথডত যদি কৰিবলৈ যাওঁ, বহুত মানে a+b 50টা পূৰণ কৰিব লাগিব ইয়াৰ আনচাৰটো পাবলৈ। তেনেকৈ কৰিলেতো তোমাৰ কিমান দীঘল কেলকুলেশ্যন, সেই কেলকুলেশ্যনটোকে ৰিডিউচ কৰিবলৈ আমাৰ বাইনমিয়েল থিয়ৰমৰ দৰকাৰ হয়। এতিয়া আমি বাইনমিয়েল থিয়ৰমত এটা ফৰ্মুলা শিকিম বা এটা থিয়ৰম শিকিম, যাৰ সহায়ত আমি যিকোনো পাৱাৰৰ দুটা পদ ভাঙিব পাৰিম বা যিকোনো পাৱাৰৰ বাইনমিয়েল বস্তু এটা ভাঙিব পাৰিম। ঠিক আছে, এনেই যদি স্কোৱাৰ ক'লে আমি জানো, কিউব ক'লে জানো, a+b^4 ক'লেও জানো, মানে স্কোৱাৰ কৰি পেলাই ভাঙি দিব পাৰিম। আৰু 5 ক'লে কি কৰিব লাগিব, a+b 5টা পূৰণ কৰিব লাগিব, a+b 10 ক'লে কি কৰিব লাগিব, 10টা পূৰণ কৰিব লাগিব। কিন্তু কেলকুলেশ্যনটো বহুত দীঘল হৈ গৈ থাকিব। 3লৈকেতো ঠিকে আছে বাৰু, 3লৈকে জানো, কিন্তু যেতিয়া পাৱাৰ বাঢ়ি গৈ থাকিব, কিন্তু আমাৰ কামটো বহুত টান হৈ গৈ থাকে। যেতিয়া 50 হ'ব, যদি কেতিয়াবা যদি 100 হৈ যায়, তেতিয়াতো আৰু মুস্কিল। পাৱাৰ বাঢ়ি গ'লে টাৰ্ম একেই আছে, টাৰ্ম দুটাই আছে, কিন্তু পাৱাৰ বাঢ়ি গ'লে আমাৰ এক্সপ্ৰেশ্যন ভঙা কামটো বহুত টান হৈ গৈ থাকে। আমি জেনেৰেল যিটো অৰ্ডিনেৰী মেথডত এইবোৰ ভাঙি পেলাই আনচাৰ উলিয়াব নোৱাৰোঁ মানে ইম্পচিবল নহয়, বহুত দীঘল কেলকুলেশ্যন আৰু তোমাৰ 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা কেলকুলেশ্যন কৰিব লাগিব। কিন্তু আমি এটা ষ্টেণ্ডাৰ্ড ফৰ্মুলা এটা শিকিম বা এই চেপ্টাৰটোৰ এটা ষ্টেণ্ডাৰ্ড ৰিজাল্ট এটা শিকিম, যাৰ সহায়ত যিকোনো পাৱাৰ ভাঙিব পাৰিম। বাইনমিয়েল বস্তু এটাৰ বাইনমিয়েল এক্সপ্ৰেশ্যন এটা, এইটো কি এটা তেন্তে বাইনমিয়েল এক্সপ্ৰেশ্যন, কাৰণ ইয়াত দুটা টাৰ্ম আছে। ইয়াৰ ওপৰত যি পাৱাই নিদিয়া, 50 নিদিয়া, 100 নিদিয়া, 500 দিয়া, আমি এটা ষ্টেণ্ডাৰ্ড ৰিজাল্ট এটা সহায়ত ভাঙিব পাৰিম। সেই কথাটোৱে অভাৰঅল এই চেপ্টাৰটোত শিকিম। এনেই অলপ চলপ কথাটো বুজি পালানে? কি পঢ়িম চেপ্টাৰটোত এনেই অলপ চলপ বুজি পালানে? ঠিক আছে, অ'কে। মানে যদিহে আমি স্কোৱাৰ থাকে পাৰিম ভাঙিবলৈ জানো, কিউব থাকিলে জানো, কিন্তু পাৱাৰ যেতিয়া বাঢ়ি গৈ থাকিব, a+b^4 হ'লেও আমি ভাঙি আনচাৰ উলিয়াব পাৰিম। কিমান হ'ব বাৰু? a+b^4 হ'লে আমি এইটো দুটা ভাগত লিখি লওঁ, এনেকৈ স্কোৱাৰকৈ লিখি লওঁ, স্কোৱাৰকৈ লিখিলে এইটো হ'ব a² + 2ab + b², এইফালে একেই হ'ব a² + 2ab + b²। এইটোক যদি আকৌ কৰা a² লগত গোটেইখিনি পূৰণ হ'ব, a⁴ + 2a³ b প্লাছ তেনেকৈ গৈ থাকিব আৰু কিবা এখিনি পাবা দীঘল। মই এতিয়া কেলকুলেশ্যনকৈ এনেই টাইম ৱেষ্ট নকৰোঁ, কিন্তু 4তে ইমান দীঘল কেলকুলেশ্যন হৈছে, দেখিছানে? 4তে ইমান দীঘল কেলকুলেশ্যন হৈছে, কিন্তু যেতিয়া পাৱাৰবোৰ বাঢ়ি গৈ থাকিব, আমাৰ কেলকুলেশ্যনৰ কামটো বহুত বাঢ়ি গৈ থাকে। ঠিক আছে, পাৱাৰবোৰ বাঢ়ি যোৱাৰ লগে লগে আমাৰ কেলকুলেশ্যনৰ টাইমটো বাঢ়ি গৈ থাকে, আৰু তাকে ৰিডিউচ কৰিবলৈ আমি বাইনমিয়েল থিয়ৰম ইউজ কৰিম বা বাইনমিয়েল থিয়ৰমৰ যিটো ফৰ্মুলা পঢ়িম সেইটো ইউজ কৰিম। ইয়াত কিমান পাম পটককৈ কৰিব পাৰোঁ নিব, মই তেতিয়া কথা এটা বুজাব পাৰিলোহেঁতেন। ইয়াত 4, ইয়াত হ'ব এনেকৈ ভাঙি গৈ থাকিলে, ইয়াত হ'ব নেক্সট টাৰ্মটো a² b আহিব ন? বুজি পাইছা ন কেনেকৈ ভাং খাই গৈ আছে? ইয়াত নেক্সট হ'ব 4 a² b²। এইটো ভঙা আছে নি? এইটো ভঙা আছে, এইটো ভঙা আছে, মই এইটো ডাইৰেক্ট লিখি লৈছোঁ দেই। এইটো লিখি লৈছোঁ ডাইৰেক্ট a³ প্লাছ এইটো ভাঙিলে হ'ব a³ নহয়, a⁴ প্লাছ 4 প্লাছ 6 a² b² প্লাছ 4ab³ প্লাছ b⁴। ঠিক আছে, তেন্তে আমি এটা কথা গম পালোঁ, পাৱাৰ যেতিয়া কম থাকে আমাৰ কাৰণে একো প্ৰব্লেম নাই, কিন্তু পাৱাৰ বাঢ়ি গৈ থাকিলে সদায় যে স্কোৱাৰ আহিব, বাইনমিয়েল মানে এক্সপ্ৰেশ্যনত যে সদায় স্কোৱাৰ আহিব, সদায় কিউব আহিব, তেনেকুৱা কোনো কথা নাই। কেতিয়াবা পাৱাৰ হাইচ হৈ যাব পাৰে, তেতিয়া হাইচ হৈ গ'লে কি কৰিম? তেতিয়া বাইনমিয়েল থিয়ৰমৰ ইউজ কৰিব লাগিব। 4লৈকে বাৰু ইমানটোলৈকে ভাঙিব পাৰিলোঁ, কিন্তু যেতিয়া বেছি হৈ থাকিব যাব আমাৰ এই কামটো কৰাওঁতে অসুবিধা হয়। যদি পাৱাৰ n মানে যিকোনো হ'ব পাৰে, তেতিয়া আমি কি কৰিম সেইখিনি শিকিম। এতিয়া ইয়াত চোৱাচোন, এটা কথা এটা চোৱা, এতিয়া মই ইয়াত কেইটামান অবজাৰ্ভেশ্যন কেইটামান মই তোমালোকক কৰি লৈছোঁ। এইবোৰ নোট নকৰিলে হ'ব দেই, এইবোৰ নোট নকৰিলে হ'ব, এইবোৰ বুজি যোৱা জাষ্ট, য'ৰ পৰা নোট কৰি নোট কৰিলেও একো কথা নাই, কিনো আৰু এইবোৰ নোট কৰিবলৈও কৰি যাব পাৰে, তোমালোকৰ কথা। এইবোৰ এইকেইটা ফৰ্মুলা জানাই। ইয়াত চোৱাচোন, যেতিয়া পাৱাৰ 2 আছে, ওপৰত ইণ্ডেক্স 2 আছে, এইটোক ইণ্ডেক্স বুলি ক'ম বা পাৱাৰ বুলিও ওলাব পাৰে, মুখত অৰ্থ একেটাই। যেতিয়া ইণ্ডেক্স 2 আছে, তেতিয়া টোটেল টাৰ্ম কেইটা পাইছোঁ চোৱাচোন এক্সপ্ৰেশ্যনটো, 1 2 3টা। যেতিয়া ইণ্ডেক্স 3 আছে, তেতিয়া কেইটা পাইছোঁ? 1, এইটো এটা, এই গোটেইটো এটা টাৰ্ম হয়, 2 3 4টা। যেতিয়া ইণ্ডেক্স 4 আছে, তেতিয়া টাৰ্ম কেইটা পাইছোঁ? 1 2 3 4 5টা, মানে 2 থাকিলে 3টা পাওঁ, মানে 1 বেছি পাওঁ।
পাৱাৰ যদি 3 থাকে তেতিয়া টাৰ্ম টোটেল টাৰ্ম কেইটা পাওঁ 4টা পাওঁ পাৱাৰ যদি 4 থাকে টোটেল টাৰ্ম কেইটা পাম 5টা তেন্তে পাৱাৰ যদি n থাকে তেন্তে টোটেল টাৰ্ম কিমান হ'ব টোটেল টাৰ্ম কিমান হ'ব ইফ n+1 হ'ব n+1 হ'ব মানে অভাৰঅল ইয়াৰ পৰা এটা কথা ক'ব পাৰোঁ ইনডেক্স মানে পাৱাৰ এটা বাইনমিয়েল এক্সপ্ৰেছনৰ ইনডেক্স যদি n হয় therefore টোটেল টাৰ্ম কিমান হ'ব টোটেল টাৰ্ম হ'ব n+1 এই মোৰ আজি আখৰবোৰ কি হৈছে টোটেল যেটো লিখিম বুলি ভাবিছো হাতত অহাই নাই টোটেল টাৰ্ম n+1 হ'ব সেইটো তোমালোকৰ মানে দেখাই দিছো ইয়াত 2 আছে ওপৰত পাৱাৰ টোটেল টাৰ্ম কেইটা এটা দুটা তিনটা নেক্সট 3 আছে 3ত কিমান টোটেল কেইটা এটা দুটা তিনটা চাৰিটা ইয়াত 4 আছে টোটেল হ'ব 5টা তেন্তে n থাকিলে টোটেল কেইটা হ'ব n+1 হ'ব ঠিক আছে এবোৰ সৌহোৱা কথা আৰু এনে জাস্ট মই কথাটো কৈ দিছো কাৰণ তেতিয়া লেসনটো বুজি পোৱাত পাছলে অসুবিধা হ'ব সৌহো কথাবোৰ যদি চাই গৈ থাকা এতিয়া আৰু এটা কথা চোৱাচোন যিমানে পাৱাৰ থাকে ওপৰত যেটো ইনডেক্স থাকে তুমি যেটো এক্সপ্ৰেছন পাবা এক্সপ্ৰেছনটো ডিগ্ৰীও হিমানে হ'ব যদি ইনডেক্স যদি 2 থাকে ওপৰত পাৱাৰ যদি 2 থাকে তেন্তে এক্সপ্ৰেছনটোৰ পাৱাৰ 2তকৈ হাইছ নাযায় এটা ইয়াত চোৱাচোন কোনবা এটা 2তকৈ হাইছ ইয়াত 2 আছে গোটে এক্সপ্ৰেছনটোৰ পাৱাৰ 2তকৈ হাইছ কেতিয়াও নাযায় ইয়াত 3 আছে গোটে এক্সপ্ৰেছনটোৰ পাৱাৰ 3 থাকিব ইয়াত 4 আছে গোটে এক্সপ্ৰেছনটোৰ পাৱাৰ 4 থাকিব তেনেকুৱা ধৰণৰ কথা যদি n থাকে তেতিয়া গোটে এক্সপ্ৰেছনটোৰ পাৱাৰ n থাকিব এটা তোমালোকে এটা মোক প্ৰশ্ন কৰিব পাৰিবা গোটে এক্সপ্ৰেছন পাৱাৰ কেনেকৈ 2 আছে প্ৰথমটোতে ক'ব গ'লে কেনেকৈ 2 আছে তুমি দেখিছা ইয়াতহে 2 আছে আৰু ইয়াতহে 2 আছে গোটে গিটাত কেনেকৈ 2 আছে ইয়াতো 2 আছে চোৱা ইয়াত কেনেকৈ 2 আছে a ওপৰত পাৱাৰ 1 আছে b ওপৰত পাৱাৰ 1 আছে টোটেল যদি গোটে টাৰ্মটো পাৱাৰ হিচাপে চাওঁ ইয়াতো পাৱাৰ 2 আছে বা ডিগ্ৰী 2 ইয়াত চোৱা ইয়াত 3 ইয়াত a ওপৰত 2 ইয়াত b 1 ইয়াত টোটেল 3 ইয়াত a টো 1 আছে ওপৰত পাৱাৰ ইয়াত 2 আছে টোটেল 3 ইয়াতো 3 দেখিছে ইয়াত ঠিক তেনেকৈ 4 আছে ইয়াত a ওপৰত 3 আছে b ত 1 আছে টোটেল ইয়াতো 4 আছে ইয়াতো 2 2 4 আছে ইয়াতো কিমান আছে 1 আৰু 3 4 আছে ইয়াতো 4 আছে মই কি কৈছো বুজি পাইছানে টাৰ্মবোৰ ওপৰ পাৱাৰটো মানে দুটাকে এক্সট্ৰাকে থাকিলেও ধৰিলা a b থাকিলেও ইয়াৰ যদি আমি ওপৰ পাৱাৰটো বা ডিগ্ৰীটো হিচাপে চাওঁ ইয়াক 2 বুলি ক'ব লাগিব কাৰণ ইয়াত 1 ওপৰত 1 এটা আছে ইয়াত 1 এটা আছে যদি a স্কয়াৰ b স্কয়াৰ থাকে তেন্তে টোটেল টাৰ্মটো ডিগ্ৰী কিমান ক'ব লাগিব 2 2 মিলি 4 হ'ব তেনেকৈ অভাৰঅল গোটে এক্সপ্ৰেছনটোত একে থাকে যদি ইনডেক্স যদি 2 থাকে গোটে এক্সপ্ৰেছনটো মানে টাৰ্মবোৰ ডিগ্ৰীটো সেম হ'ব ডিগ্ৰী বুলি নকয় আৰু এটো পাৱাৰ বুলি ক'ব ঠিক তেনেকৈ 3 থাকিলে গোটে টাৰ্মবোৰ পাৱাৰটো 3 হ'ব 4 থাকিলে গোটে টাৰ্মবোৰ পাৱাৰ 4 হ'ব যদি n থাকে গোটে টাৰ্মবোৰ পাৱাৰ n হ'ব এডখৰলৈকে বুজি পালা কাবা কিবা কনফিউজন কোৱা স্যার এই পাৱাৰটো যিমান ঠিক সিমানে হ'ব তাতকৈ কমো নহয় বেছিও বেছিও নহয় কমো নহয় বেছিও নহয় যদি 2 থাকে গোটে টাৰ্মবোৰ 2 পাবা 2 পাবা ইয়াত কেনেকৈ 2 হ'ল মই হেতু বুজাই আছো ইয়াত a আছে a ওচৰত পাৱাৰ 1 আছে b ওচৰত পাৱাৰ 1 আছে টোটেল যদি টাৰ্মটো পাৱাৰ চাম 2 হ'ব ইয়াত প্ৰথম গিটা দেখিছা ইয়াত 3 ইয়াত 3 কিন্তু বাকি গিটাও 3 হয় বাকি গিটা দেখা 3 ইঞ্চা লগা নাই কিন্তু 3 হয় কাৰণ ইয়াত প্ৰথমটো চোৱা a ওপৰত 2 আছে ইয়াত b ওপৰত 1 আছে টোটেল 3 আহিব ইয়াত a ওপৰত 1 আছে b ওপৰত 2 আছে টোটেল 3 আহিব অভাল 3 হয় গোটে টাৰ্মবোৰ পাৱাৰ 3 থাকিব আৰু কিবা নাই স্যার নেক্সট এটা অবজাৰভেশন চোৱা মই অবজাৰভেশনখিনি কৈ আছো তেতিয়া লেসনটো বুজাতে সুবিধা হ'ব নেক্সট এটা অবজাৰভেশন চোৱা ইয়াত প্ৰথম a কেটা আছে দুটা আছে নেক্সট টাৰ্মটোত a কেটা আছে এটা আছে নেক্সট টাৰ্মটোত a কেটা আছে বাৰু প্ৰথম টাৰ্মটোত a কেটা আছে দুটা আছে দ্বিতীয় টাৰ্মটোত a কেটা আছে এটা আছে তৃতীয় টাৰ্মটোত a কেটা আছে বাৰু a এটাও নাই মানে a টু দি পাৱাৰ 0 আছে মানে ইয়াত প্ৰথম টাৰ্মটোত a ওপৰত পাৱাৰ 2 দ্বিতীয় টাৰ্মটোত a ওপৰত পাৱাৰ 1 তৃতীয় টাৰ্মটোত a ওপৰত পাৱাৰ কিমান 0 কাৰণ a টু দি পাৱাৰ 0 মানে 1 নহয় নেকি বা ইয়াত আমি হেতু লিখিব পাৰো ঠিক তেনেকৈ সেকেন্ড টাৰ্মটোত চোৱা a ওপৰত পাৱাৰ কিমান 3 পৰা ষ্টাৰ্ট হৈছে নেক্সট আহিলে 2 নেক্সট a ওপৰত পাৱাৰ 1 ইয়াত a নাই মানে a ওপৰত পাৱাৰ 0 আছে নেক্সট তেনেকৈ ইয়াত চোৱা a ওপৰত পাৱাৰ 4 আছে a ওপৰত পাৱাৰ 3 আছে a ওপৰত পাৱাৰ 2 আছে 4 হ'ল 3 হ'ল 2 হ'ল নেক্সট 1 আছে ইয়াত নাই মানে কি হ'ল a ওপৰত পাৱাৰ 0 আছে মানে a পাৱাৰখিনি আমি যেতিয়া এক্সপ্ৰেছনটোত গৈ আছো পাৱাৰটো ইনক্ৰিজ হৈছে নে ডিক্ৰিজ হৈছে যেতিয়া আমি এক্সপ্ৰেছনটোত এনেকৈ গৈ আছো লেফট টু ৰাইট পাৱাৰটো ডিক্ৰিজ হৈছে a পাৱাৰ ডিক্ৰিজ হয় ওকে যেতিয়া আমি লেফট টু ৰাইট যাম এবোৰ অবজাৰভেশন জাস্ট নিলিখিলেও হ'ব অবজাৰভেশন লেফট টু ৰাইট গ'লে লেফট টু ৰাইট আজি কৈছো না মই লিখিম যেটো ভাবিছো নাহিছে হাতত লেফট টু ৰাইট গ'লে পাৱাৰবোৰ ডিক্ৰিজ হৈছে কিন্তু b টো চোৱাচোন বা b পাৱাৰটো চোৱা b প্ৰথমটোত তুমি ভাবিব পাৰা b নাই মানে প্ৰথমটোত b আছে b ওপৰত পাৱাৰ 0 আছে সেকেন্ডটোত b আছে b ওপৰত পাৱাৰ 1 আছে থাৰ্ডটোত b ওপৰত পাৱাৰ কিমান আছে 2 আছে ইয়াত b নাই মানে ইয়াত b ওপৰত পাৱাৰ 0 আছে
ইয়াত বি ওপৰত পাৱাৰ 1 আছে, ইয়াত বি ওপৰত পাৱাৰ 2 আছে, ইয়াত বি ওপৰত পাৱাৰ 3 আছে। ঠিক তেনেকৈ ইয়াত যদি চোৱা প্ৰথমটোত বি ওপৰত পাৱাৰ 0 আছে, ইয়াত বি ওপৰত পাৱাৰ 1 আছে, ইয়াত বি ওপৰত পাৱাৰ 2 আছে, ইয়াত বি ওপৰত পাৱাৰ 3 আছে, ইয়াত বি ওপৰত পাৱাৰ 4 আছে। তেন্তে বি ইনক্ৰিজ হয় নে ডিক্ৰিজ হয়? বিটো বাঢ়িছে নে কমিছে? বি ইনক্ৰিজ হয়। অঁ, তেন্তে বাইনমিয়েল এক্সপ্ৰেশ্যনত যেতিয়া আমি এক্সপ্ৰেশ্যনটো ভাঙিম, প্ৰথম টাৰ্মটোৰ পাৱাৰখিনি ডিক্ৰিজ হ'ব, ছেকেণ্ড টাৰ্মটোৰ পাৱাৰখিনি ইনক্ৰিজ হ'ব। সেইবোৰ সৰু সুৰা কথা, লেচনটোত পাছৰ কথাবোৰ যেতিয়া আমি টান কনচেপ্টবোৰ শিকিম, তেতিয়া সেইবোৰ সৰু সুৰা কথাবোৰ মানে কি কৰিব, কামত আহিব। সেইকাৰণে মই কৈ আছোঁ কথাবোৰ, এনেই অদৰকাৰী, একদম অদৰকাৰী নহয়, একদম সৰু সুৰা এইবোৰ কি কথানো কৈ আছোঁ তেনেকুৱা নিচিনা লাগিছে, কিন্তু এইবোৰ কামত আহিব মই বস্তুটো ভাল বুজাওঁতে। এইডোখৰলৈকে কাৰো প্ৰব্লেম নাই চাগে? কাৰো প্ৰব্লেম আছে নি? নাই? নাই ছাৰ। যিসকলে এইখিনি নোট কৰা নাই এতিয়াৰ পৰা নোট কৰিবা। যিসকলে এইখিনি অ'কে, যিসকলে এইখিনি নোট কৰা নাই এতিয়াৰ পৰা নোট কৰিবা। পাস্কেলছ আইডেণ্টিটি, ৰাস্কেল নহয় দেই, পাস্কেলছ। চাইনটোৱে এজন হেৰি আছিলে, মেথমেটিচিয়ান। পাস্কেলছ আইডেণ্টিটি নহয়, আইডেণ্টিটিও আছে, মোৰ পটককৈ ওলাই গ'ল কাৰণ আমাৰ কিতাপত বেছি আইডেণ্টিটি থাকে, আমি যিবোৰ পঢ়ি থাকোঁ। ইয়াত আছে পাস্কেল ট্ৰাইংগল। পাস্কেল আইডেণ্টিটি তোমালোকে আপোনাৰ লাগে, সেইটো আমাৰ আছে। কিছুমান মানুহ বৰ জেনিয়াছ থাকে, চবতে মানে নিজৰ কামবোৰ কৰি থৈ যায়, মানে চবতে ফালি থৈ যায় আৰু। ধৰি লোৱা নিউটনে কিমান জেনিয়াছ ভাবাচোন, কিমান জেনিয়াছ। নিউটনে বস্তু হিচাপে একো আৱিষ্কাৰ কৰা নাই, কিন্তু নিউটনক নলৈ বা নিউটনক বাদ দি ছায়েন্সৰ কথা ভাবিবই নোৱাৰি, মেথছৰ কথা ভাবিবই নোৱাৰি। তেওঁ যিমান চাইণ্টিষ্ট আছিলে সিমান ডাঙৰ মেথমেটিচিয়ানো আছিলে। 12ত যিখন কেলকুলাছ বুলি কয়, ইণ্টিগ্ৰেশ্যন ডিফাৰেঞ্চিয়েশ্যন, মানে যিখন কেলকুলাছ, তোমালোককো পঢ়াইছোঁ, কেলকুলাছ পঢ়াইছিলোঁ ন, ডিফাৰেঞ্চিয়েশ্যন প্ৰথমতে। যিমান ফৰ্মুলা আছে কেলকুলাছৰ ফৰ্মুলা গোটেইবোৰ নিউটনে লিখা। তেনে ভাবাচোন কিমান ডাঙৰ মেথমেটিচিয়ান আছিলে। আকৌ ফিজিক্সৰ ফালৰ পৰা চাব গ'লে যিমান ডাঙৰ ডাঙৰ ল'বোৰ আছে, নিউটনৰ মচনৰ ল' হওক, যি ল' নহওক, গোটেইবোৰ নিউটনৰে। নিউটন মানে জুই আছিলে, নিউটন জুই। নিউটন সঁচাকৈ বহুত ডাঙৰ। এনেই মানে বস্তু হিচাপে আৱিষ্কাৰ কৰাত একো নাই, বস্তু হিচাপে মানে চাইণ্টিষ্ট বুলি ক'লে আমাৰ মনলৈ কি আহে, এইটো টিভিটো আৱিষ্কাৰ কৰিলে, সেইটো একচুৱেল চাইণ্টিষ্ট মানে তাতকৈ ডাঙৰ এইখিনিহে, বুজি পাইছা? তেওঁলোকেও বহুত ডাঙৰ কাম কৰে, মানে মেইন কামখিনি এওঁলোকে কৰে, তেওঁলোকক মানে ফ'কাছ কৰি এইখিনিয়ে মানে আৰু সহজ হৈ যায়। এইখিনি মানে যিখিনিয়ে এনেকুৱা কামখিনি কৰে বহুত ডাঙৰ। সেইকাৰণে নিউটন কিমান এভাৰগ্ৰীণ ডাঙৰ চাইণ্টিষ্ট হয়, তেওঁৰ নামটো চবতে আহেই। যিমান ডাঙৰ চাইণ্টিষ্ট তাৰ সমানে সমানে মেথমেটিচিয়ানো হয়। বহুত ফৰ্মুলা লিখি থৈ গৈছে নিউটনে। এনেই মই পাস্কেলৰ নামটো অহাৰ কাৰণে মই এইটো কথা ক'লোঁ, কাৰণ পাস্কেলো বহুত ডাঙৰ হেৰি। এইগৰাকী যে আহিয়ে থাকে মেথছত, এইগৰাকী সিমান হেৰি নাই চাগে। এইগৰাকী মেবি ফিজিক্সতো আহে নি, ক'ৰবাত 2 জেগাত ফিজিক্সতো আহে পাস্কেলৰ কিবা এটা আছে ফিজিক্সত। অঁ, কিবা এটা আছে ফিজিক্সতো আহে, মানে ফিজিক্সত থকা মানুহখিনি মেথছত থাকেই আৰু ঘূৰি পকি কেনেবাকৈ প্ৰায়খিনি মানুহ ফিজিক্সতো আহে। ঠিকে, এতিয়া চোৱা, পাস্কেলে মানে এই কফিচিয়েণ্টবোৰ, মানে এই এক্সপ্ৰেশ্যনবোৰ কফিচিয়েণ্টবোৰ ইণ্ডেক্স অনুযায়ী মানে এটা ট্ৰাইংগুলৰ সহায়ত সজাবলৈ চেষ্টা কৰিছিলে, অন্য একো কোৱা নাই। মানে ধৰি লোৱা এই লিখি গ'লে বুজি পাবা, প্ৰথমতে এনেই টান লাগিব, ইউজ নহয়, ক'তো ইউজ নহয়, জাষ্ট মই লেচনটোত আছে যিহেতু প্ৰথম পেজতে আছে 161ত, সেইকাৰণে কথাটো কৈ দিছোঁ আৰু তোমালোক ক'বা ন চাই এইখিনি স্কিপ কৰি থ'ব। ইউজ নহয়, ক'তো ইউজ নহয়। যেতিয়া যদি আমি বাইনমিয়েল এক্সপ্ৰেশ্যন কোৱা শুনিছোঁ কোৱা হা লিখি ল'বা, কাৰণ য'তেই পঢ়া এই চেপ্টাৰটো ইমানটোৰ পৰা লিখুৱাই আৰু পাস্কেল ট্ৰাইংগুলৰ পৰা লিখাই আৰু এইডোখৰ পৰা লিখিব পাৰা, য'তে নবা লিখাই এইডোখৰ ইউজ নহয়, পৰীক্ষা চৰীক্ষাত ইউজ নহয় বা লেচনটোত দৰকাৰ নহয়, হ'লেও লিখিলোঁ আৰু কিনো। যদি a+b মানে বাইনমিয়েল এক্সপ্ৰেশ্যনটোৰ ওপৰত যদি পাৱাৰ মানে ইণ্ডেক্স পাৱাৰ একেটা কথা, ইণ্ডেক্স যদি 0 হয়, তেন্তে ইয়াৰ টোটেল আনচাৰ বা ইয়াৰ কফিচিয়েণ্ট কিমান আহিব? কিবা এটা বস্তুৰ ওপৰত পাৱাৰ 0 মানে টোটেল তাৰ কফিচিয়েণ্ট বা আনচাৰটো 1 আহিব, যিয়ে নহওক। ধৰি লোৱা আমি এটা ফৰ্মুলা জানো নহয়, a⁴ 0 = 1, ঠিক তেনেকৈ কিবা এটা বস্তুৰ ওপৰত পাৱাৰ যদি 0 হয়, তেন্তে তাৰ ফাইনেল আনচাৰটো 1 আহিব। আনচাৰ 1 মানে কি? কফিচিয়েণ্টটোৱে 1। কফিচিয়েণ্ট কাক কয় জানা নহয়? ধৰি লোৱা x² + 2xy + 3y² কফিচিয়েণ্ট মানে সহগ। ইয়াত x² কফিচিয়েণ্ট হৈছে 1, ইয়াত xy কফিচিয়েণ্ট হৈছে 2, ইয়াত y² কফিচিয়েণ্ট হৈছে 3। কফিচিয়েণ্ট মানে অসমীয়াত যাক কয় সহগ, ঠিক আছে? ইয়াত তেন্তে a+b ওপৰত পাৱাৰ যদি 0 আহে, মানে ইণ্ডেক্স যদি 0 হয়, তেন্তে তাৰ কফিচিয়েণ্ট 1 হ'ব, মানে ফাইনেল আনচাৰটো 1 আৰু। যদি ওপৰত পাৱাৰ যদি 1 আহে,
1 আহিলে মানে ইনডেক্স যদি 1 আহে তেতিয়া যিকেইটা টাৰ্ম থাকিব এক্সপ্ৰেশ্যনটোক a প্লাছ b হোল টু দি পাৱাৰ 1 মানে কি হোল টু দি পাৱাৰ 1 মানে এইটো আনচাৰটো এইটোৱে থাকিব কি চেঞ্জ হ'ব ন পাৱাৰ 1 লাগিছে মানে বস্তুটো একেটাই থাকিব কিবা এটা বস্তু আছে ধৰি লোৱা 2 টু দি পাৱাৰ 1 মানে কি 2a কিবা এটা বস্তু ওপৰত যদি পাৱাৰ 1 লগা বস্তুটো একেটাই থাকে তেন্তে a প্লাছ b ওপৰত পাৱাৰ যদি 1 লগা বস্তুটো একেটাই থাকিব a প্লাছ b তেন্তে ইয়াত কোফিচিয়েণ্ট কিমান পাইছা a কোফিচিয়েণ্ট কিমান 1 আৰু b কোফিচিয়েণ্ট কিমান 1 একো নাই মানে 1 আছে তেন্তে কোফিচিয়েণ্ট কেইটা কি 1 1 এইটো ট্ৰায়াংগুল হিচাপত লিখি আছোঁ দেই অকণমান এতিয়া নিলিখিবা লাষ্টত লিখিবা যদি আমি a প্লাছ b ওপৰত পাৱাৰ যদি 2 লগাওঁ প্ৰথম 0 লগাই চালোঁ নেক্সট 1 লগালোঁ নেক্সট 2 লগাওঁ মানে ইনডেক্স 2 লৈছোঁ হা ইনডেক্স 2 লৈছোঁ ইনডেক্স যদি 2 লওঁ তেতিয়া কোফিচিয়েণ্ট কি পাইছোঁ বাৰু ইনডেক্স 2 লোৱাৰ লগে লগে কোফিচিয়েণ্ট কি পাইছোঁ প্ৰথমটো কোফিচিয়েণ্ট 1 পাইছোঁ দ্বিতীয়টোত কোফিচিয়েণ্ট কিমান পাইছোঁ 2 পাইছোঁ তৃতীয়টোত কোফিচিয়েণ্ট কিমান পাইছোঁ 1 পাইছোঁ সেইটো আমি ইয়াৰ সহায়ত উলিয়াব পাৰোঁ প্ৰথম ষ্টাৰ্টিং হ'ব 1 পৰা হ'ব নেক্সট এই দুটা যোগফলটো হ'ব যোগফলটো কিমান 2 নেক্সট 1 হ'ব নেক্সট যদি 3 হয় মানে ইনডেক্স 3 প্ৰথম ষ্টাৰ্টিং সদায় 1 পৰা হ'ব ইয়াত এতিয়া নেক্সট টাৰ্মটো হ'ব এই দুটা যোগফলটো 1 আৰু 2 যোগ কৰিলে হ'ব 3 নেক্সট আকৌ ইয়াৰ নেক্সট টাৰ্মটো হ'ব ইয়াৰ যোগফলটো 2 আৰু 3 1 যোগ কৰিলে 3 নেক্সট এণ্ডিংটো একে হয় ষ্টাৰ্টিং একে হয় আৰু এণ্ডিং একে হয় সেইটো মনত ৰাখিবা এতিয়া a প্লাছ b হোল টু দি পাৱাৰ যদি 4 হয় কোনো লেফ্ট নাবা বুজি পাবা এইটো 4 ওপৰত পাৱাৰ 4 তেন্তে ষ্টাৰ্টিংটো 1 পৰা হ'ব অকণমান আগৰ পৰা কৈছোঁ আৰু যিহেতু ট্ৰায়াংগুলাৰ নিচিনা বনাবলৈ চেষ্টা কৰিছোঁ এতিয়া নেক্সট টাৰ্মটো কি হ'ব চাব হ'লে আমি এই দুটা নাম্বাৰ ওপৰ এইকেইটা এড কৰিব লাগিব 1 আৰু 3 এড কৰিলে কিমান হ'ব 4 হ'ব নেক্সট এতিয়া নেক্সট টাৰ্মটোৰ কাৰণে এই নেক্সট দুটা টাৰ্ম এড কৰিব লাগিব 3 3 এড কৰিলে 6 হ'ব নেক্সট টাৰ্মটোৰ কাৰণে এই দুটা টাৰ্ম এড কৰিব লাগিব 3 1 যোগ কৰিলে 4 আৰু লাষ্টৰ এণ্ডিংটো একে হয় এতিয়া নেক্সট তেনেকৈ লিখি গৈ থাকিব পাৰা নেক্সটটো কি হ'ব a প্লাছ b হোল টু দি পাৱাৰ 5 হ'লে ইয়াত যদি b ওপৰত পাৱাৰ যদি 5 হয় তেনেকৈ গৈ থাকিব মই নিলিখোঁ আৰু লিখি গৈ থাকিব পাৰা এটা তুমি মিলিছে নাই চাব পাৰা মিলিছে নাই ভেৰিফাই কৰি চাব পাৰা a প্লাছ b হোল স্কোৱাৰ থাকোঁতে তেতিয়া কোফিচিয়েণ্ট কি পাব লাগে 1 2 1 মানে প্ৰথমটো কোফিচিয়েণ্ট 1 হয় নাই হয় ছেকেণ্ডটো কোফিচিয়েণ্ট 2 হয় নাই হয় তৃতীয়টো কোফিচিয়েণ্ট কিমান 1 হৈছে নাই মিলিছে যদি আমাৰ a প্লাছ b হোল কিউব থাকে তেন্তে পাইস্কেল আইডেণ্টি মানে মতে কোফিচিয়েণ্ট কি পাব লাগে 1 পাব লাগে 3 পাব লাগে 3 পাব লাগে 1 পাব লাগে হৈছে নাই ভেৰিফাই কৰিছা ইয়াত কোফিচিয়েণ্ট কিমান 1 ইয়াত কোফিচিয়েণ্ট কিমান 3 ইয়াত কোফিচিয়েণ্ট কিমান 3 ইয়াত কোফিচিয়েণ্ট কিমান 1 মিলিছে যদিহে পাৱাৰ যদি ওপৰত 4 থাকে মানে a প্লাছ b হোল টু দি পাৱাৰ 4 থাকে তেন্তে পাইস্কেল আইডেণ্টিটি মতে কোফিচিয়েণ্টবোৰ কি হ'ব লাগে 1 হ'ব লাগে 4 হ'ব লাগে 6 হ'ব লাগে 4 হ'ব লাগে 1 হ'ব লাগে হৈছে নাই চোৱা 1 হ'ব লাগে হৈছে 4 হ'ব লাগে হৈছে 6 হ'ব লাগে হৈছে 4 হ'ব লাগে হৈছে 1 হ'ব লাগে কথাটো বুজি পালানে মানে পাস্কেল আইডেণ্টিটিয়ে মানে এক্সপ্ৰেশ্যনবোৰ কোফিচিয়েণ্টৰ লগত ৰিলেট কৰি এটা ট্ৰায়াংগুল বনাইছিলে পাস্কেল নামৰ চাইণ্টিষ্টজনে বাইনমিয়েল এইবোৰ যিবোৰ এক্সপ্ৰেশ্যন আছে এক্সপ্ৰেশ্যনবোৰ কোফিচিয়েণ্ট লৈ এটা ট্ৰায়াংগুলৰ টাইপত বনাইছিলে এতিয়া পাছত গৈ থাকিব এতিয়া কণ্টিনিউ হৈ গৈ থাকিব ট্ৰায়াংগুলটো এনেকুৱা ডাঙৰ হৈ গৈ থাকিব ট্ৰায়াংগুলটো যে ইমানটোতে শেষ হৈ গ'ল নাই আকৌ যদি লওঁ এনেকৈ ট্ৰায়াংগুলটো ডাঙৰ হৈ গৈ থাকিব কথাটো বুজি পাইছা নাই বুজি পালানে কথাটো অলপ চলপ কিবা মানে কনফিউজন আছে নি ইউজ নহয় ক'তো এনেই লিখি থৈ দিয়া কনফিউজন আছে নি কিবা নাই এইটোকে কয় পাস্কেল ট্ৰায়াংগুল মানে গোটেই বস্তুটো এটা ট্ৰায়াংগুলৰ নিচিনা বনাইছে আৰু তেওঁ কিতাপত সেইটোকে আছে 161 পেজত অকা হ'ল ইউজ নহয় ক'তো ইউজ নহয় এনেই আৰু লেচনটোত আছে কাৰণে কৈ থ'লোঁ এতিয়াৰ পৰা তোমালোকৰ এতিয়া মেইন লেচনটো বস্তুখিনি সোমাম মেইন লেচনখিনি বস্তুখিনিত সোমাম মানে প্ৰথমে আমি এটা টাৰ্ম লিখিম যিহেতু টাৰ্ম দুটা জানিব লাগিব এটা হৈছে ফেক্টৰিয়েল ইয়াত থকা কোনোবাই আগতে পঢ়িছা নি বাৰু ফেক্টৰিয়েল পঢ়িছা কোনোবাই এডভান্স কাউণ্ট নাই নি ইয়াত থকা ফেক্টৰিয়েল পঢ়িছা নাই পঢ়া নাই পঢ়িছোঁ কোৱা কোনোবাৰ সংগীতা নি অঁ তই এডভান্স আছিলে এডভান্স নাথাকিলেও বহুত পাইছা চাগে পাৰ্মুটেশ্যন পঢ়াইছে পাইছা চাগে অ'কে ফেক্টৰিয়েল মানে কি চোৱা এটা মেথছৰ ঠিক আছে মেথছৰ এটা এক্সপ্ৰেশ্যন মানে ইয়াৰ হয় এক্সপ্ৰেশ্যন এটা মানে দিনত কৈ পাৰিম মানে এটা ফৰ্মুলা টাইপ ধৰি লোৱা যদি ফেক্টৰিয়েলৰ চিনডাল হ'ল এইডাল ফেক্টৰিয়েল চিনডাল হ'ল এইডাল ফেক্টৰিয়েলৰ চিন বা ইয়াক এনেকৈ দিনত কয় এইডাল একেডালে হয় ফেক্টৰিয়েলক এনেকৈ কৰিব পাৰা এনেকৈ কৰিব পাৰা আৰু ফেক্টৰিয়েল সদায় অভাল এটা বস্তু উলিওৱা হয় বা এটা সংখ্যা উলিওৱা হয়
আৰু সেইটো জেনেৰেলি নেচাৰেল নাম্বাৰবোৰ হয় জেনেৰেলি কোনবোৰ হয় নেচাৰেল নাম্বাৰবোৰ হয় বা নেচাৰেল বা হোল নাম্বাৰবোৰ হয় 0 পৰা ষ্টাৰ্ট কৰি মানে ধৰি লোৱা মই যদি কওঁ এনেকৈ লিখিলে 2 ফেক্টৰিয়েল এইটো পঢ়ে 2 ফেক্টৰিয়েল বা এইটোক এনেকৈ লিখিব পাৰে অৰ এনেকৈ লিখিব পাৰে দুইটা বস্তু একেই এইটো লিখা বা এইটো লিখা বস্তু একেই ধৰি লোৱা 5 ফেক্টৰিয়েল পঢ়ে কেনেকৈ 5 ফেক্টৰিয়েল বা ফেক্টৰিয়েল 5 যেনেকৈ পঢ়া এইটো এনেকৈ লিখিলে ফেক্টৰিয়েল 5 বুলি পঢ়িম আৰু এনেকৈ লিখিলে 5 ফেক্টৰিয়েল বুলি পঢ়িম বস্তু একেটাই ধৰি লোৱা এনেকৈ হ'ব পাৰে এইটো কি ফেক্টৰিয়েল 6 বা এনেকৈ লিখিলে 6 ফেক্টৰিয়েল এতিয়া এইটো মানেনো কি ইয়াত এটা এক্সপ্ৰেশ্যন এটা আছে অন্য একো নাই এক্সপ্ৰেশ্যনটো হৈছে যদি সংখ্যাটোক তুমি n হিচাপে লোৱা সংখ্যাটোক যদি তুমি n হিচাপে লোৱা তেন্তে তাৰ আগত যদি ফেক্টৰিয়েল লগাই দিয়া এইটো কেনেকৈ পঢ়িম ফেক্টৰিয়েল n বা ইয়াৰ মিনিংটো এইটোৰ লগত একেই কিন্তু দেই এনেকৈ লিখিলেও মিনিংটো একেটাই মানে চিনডাল লিখি পাছত এনেকৈ দিলে এইটোৱে ফেক্টৰিয়েলে বুজায় কিন্তু মই এনেকৈ লিখিছোঁ আৰু ইয়াৰ ফৰ্মুলাটো হৈছে ষ্টাৰ্টিংটো যিটো থাকে সেইটোৰ পৰা ষ্টাৰ্টিং হ'ব n ইনটু নেক্সট টাৰ্মটো নেক্সট মানে সৰু টাৰ্মটো n-1 তাৰ সৰু টাৰ্মটো কি হ'ব n-2 তাৰ সৰু টাৰ্মটো হ'ব n-3 তেনেকৈ গৈ লাষ্টৰ এণ্ডিংটো কি হ'ব 3 2 1 এণ্ডিং হৈ যাব মানে এইটোত একো বুজি নাপাওঁ মই তোমালোকে গম পাইছোঁ তোমালোকে এটা এক্সাম্পল ক'লে বুজি পাবা এইটোত একোৱে বুজি পোৱা নাই এতিয়া ধৰি লোৱা মই যদি ক'ৰবাত লিখিছোঁ 5 ফেক্টৰিয়েল তেন্তে ইয়াৰ টোটেল ভেলুটো কিমান হ'ব ষ্টাৰ্টিংটো 5ৰ পৰা হ'ব 5 তাতকৈ সৰুটো কি 4 তাতকৈ সৰুটো কি 3 তাতকৈ সৰুটো কি 2 তাতকৈ সৰুটো কি 1 মানে 5 ফেক্টৰিয়েল মানে 5লৈকে যিমানকেইটা হেৰি নাম্বাৰ আছে নেচাৰেল নাম্বাৰ আছে গোটেইখিনি পূৰণ কৰিব লাগিব কথাটো সেইটো বা 5ৰ পৰা 1লৈকে যিমানকেইটা নেচাৰেল নাম্বাৰ আছে গোটেইখিনি পূৰণ কৰিব লাগিব যেনেকৈ নোকোৱা 5 ফেক্টৰিয়েল মানে কি তেন্তে হ'ব 5 তাৰপৰা নেক্সটটো আছে 4 নেক্সটটো 3 নেক্সটটো 2 নেক্সটটো 1 গোটেইখিনি পূৰণ কৰিব লাগিব তেন্তে টোটেল আনচাৰটো হ'ব 5 × 20 6 বিশেষ 120 আহিব চাগে হয় না 120 আহিব চাগে ঠিক তেনেকৈ 4 ফেক্টৰিয়েল 4 ফেক্টৰিয়েল কি নেচাৰেল নাম্বাৰ হয় নেচাৰেল নাম্বাৰ 4 ফেক্টৰিয়েল ষ্টাৰ্টিংটো 4 পৰা হ'ব 4 নেক্সট টাৰ্মটো কি হ'ব 3 হ'ব নেক্সট টাৰ্মটো কি হ'ব 2 হ'ব নেক্সট টাৰ্মটো কি হ'ব 1 হ'ব তেন্তে এইটো হ'ব 4 × 12 12 × 2 24 তেনেকৈ ইয়াত সেই এক্সপ্ৰেশ্যনটোত সেইটো কথা লিখিছোঁ প্ৰথম ষ্টাৰ্টিংটো n পৰা হৈছে n হৈছে তাত 4 হ'লে তাৰ নেক্সট টাৰ্মটো কি হয় 3 হয় মানে 1 কমি যায় নেক্সট টাৰ্মটো কি হয় 2 হয় 1 কমি যায় তেনেকৈ 1 কমি কৰিলৈকে হয় লাষ্টৰ এণ্ডিংটো সদায় 3 2 1 থাকেই লাষ্টৰ এণ্ডিংটো 3 2 1 তেনেকৈ গৈ থাকে আৰু সেইকাৰণে প্ৰথম ষ্টাৰ্টিংটো n হৈছে নেক্সট টাৰ্মটো কি হৈছে তাতকৈ 1 কম হৈছে সেইকাৰণে n-1 লিখিছোঁ এইটো এটা টাৰ্ম হয় তাৰপৰা নেক্সট টাৰ্মটো কি হৈছে তাতকৈ n কম হৈছে ইয়াৰ পৰা যদি n-1 আছিলে তাৰপৰা যদি আকৌ এটা 1 কমাই দিয়ে কিমান হ'ব n-2 হ'ল সেই n-2 আছে তাৰপৰা যদি আকৌ এটা কমাই দিয়ে কিমান হ'ব n-3 হ'ব তেনেকৈ গৈ লাষ্টত এণ্ডিংটো 3 2 1 তেনেকৈ এণ্ডিং হ'ব তেন্তে এইটোৱে হ'ল ফেক্টৰিয়েলৰ ফৰ্মুলা তেন্তে ক'ৰবাত যদি n ফেক্টৰিয়েল লিখা থাকে বা ফেক্টৰিয়েল n লিখা থাকে তাৰ মিনিংটো কি nলৈকে যিমানটা নেচাৰেল নাম্বাৰ আছে গোটেইখিনি পূৰণ কৰিলে যিটো আনচাৰ পাম সেইটোকে ফেক্টৰিয়েলে বুজায় ইয়াৰ একদম এনেই সাধাৰণ ভাষাত যদি বুজিব যাওঁ কি হ'ব n ফেক্টৰিয়েল তাৰ মিনিংটো কি nলৈকে যিমানটা নেচাৰেল নাম্বাৰ আছে গোটেই নেচাৰেল নাম্বাৰখিনি পূৰণ কৰি দিম যিটো আনচাৰ ওলাব সেইটো আনচাৰ কাৰোবাৰ কনফিউজন আছে ফৰ্মুলাটো মনত থাকিব ফৰ্মুলাটো কি আৰু মনত থাকিব প্ৰচেছটো লিখিব লাগিব বা লিখিবতো লাগিবই এইটো এইখিনি লিখিবা মই ধুনীয়াকৈ লিখি আছোঁ এতিয়া তোমালোকে কৈ যাবা 1 ফেক্টৰিয়েল মানে কিমান 1 ফেক্টৰিয়েল মানে কিমান হ'ব 1 হ'ব 1 2 ফেক্টৰিয়েল মানে 2 × 1 মানে 2 হ'ব 3 ফেক্টৰিয়েল মানে 3 × 2 × 1 মানে 6 হ'ব 4 ফেক্টৰিয়েল মানে 4 × 3 × 2 × 1 মই সেইকাৰণে মুচিলোঁ গোটেইকেইটা এনেকৈ লিখি ল'বা 24 হ'ব 5 ফেক্টৰিয়েল মানে 5 × 4 × 3 × 2 × 1 মানে 120 হ'বনে 5 × 20 6 112 ঠিক তেনেকৈ গৈ থাকিব আৰু 6 ফেক্টৰিয়েল মানে কিমান হ'ব 6 ফেক্টৰিয়েল মানে 720 হয়নি 6 5 4 3 2 0 বা 2 কৰিলে 1 720 হয় এনেকৈ গৈ থাকিব বুজি পাইছা এনেকৈ গৈ থাকিব মই এইকেইটা এক্সাম্পল হিচাপে লিখিছোঁ তেন্তে ইয়াতে এটা ষ্টেণ্ডাৰ্ড ৰিজাল্ট এটা আছে মনত ৰাখিবা কেতিয়াবা ক'ৰবাত দৰকাৰ হ'ব পাৰে এডুলেশ্যনটোত দৰকাৰ নহয় হ'লেও ফেক্টৰিয়েলৰ কথা কৈছোঁ কাৰণে কৈ দিছোঁ আৰু যদি ক'ৰবাত 0 ফেক্টৰিয়েল লিখা থাকে 0 ফেক্টৰিয়েলৰ ভেলুটো কেতিয়া 0 বুলি নাভাবিবা কিন্তু দেই 0 ফেক্টৰিয়েলৰ ভেলুটো হৈছে 1 ক'ৰবাত যদি লিখা থাকে 0 ফেক্টৰিয়েল তাৰ ভেলুটো হৈছে 1 কেলৈ হয় তোমালোকৰ এতিয়া এক্সপ্লেনেশ্যনটো নালাগে এতিয়া লেভেলত তোমালোকৰ এক্সপ্লেনেশ্যন নালাগে মনত ৰাখিবা 0 ফেক্টৰিয়েল মানে হৈছে কিমান 1 এইটো এতিয়া লেচনটোত ইউজ নহ'ব পাৰে হ'লেও ক'ৰবাত নহয় ক'ৰবাত পাবাতো যিহেতু মই ফেক্টৰিয়েল পঢ়াইছোঁ সেইকাৰণে মোৰ ৰেছপনচিবিলিটি এই কথাটো কৈ দিওঁ 0 ফেক্টৰিয়েল মানে 1
বা এই লিখাখিনি তুমি এনেকৈ লিখিব পাৰা কিন্তু দেই 2 ফেক্টৰিয়েল লিখা মই একেটাকে কৈ আছোঁ বা ফেক্টৰিয়েল 2 লিখা বা এইটো ফেক্টৰিয়েল 2 এইটো 2 ফেক্টৰিয়েল বস্তু একেটাই ইয়াত এনেকৈ বস্তুটো লিখি পাছতো এনেকৈ লিখিব পাৰা বা আগত লিখিলেও হয় কিছুমান কিতাপত এনেকৈ লিখা থাকিব কিছুমান কিতাপত এনেকৈ লিখা থাকিব মই কোনটোত আছে নাজানো বস্তু একেটাই কিন্তু তোমালোকৰ কিতাপত কেনেকৈ আছে বা নাই দেখা যে ফেক্টৰিয়েলৰ বস্তু তোমালোকৰ ফেক্টৰিয়েলখিনি একদম আছে আছে তোমালোকৰ চিম্পলিফাই কৰি দেখাই দিয়া নাই মানে ফেক্টৰিয়েল হিচাপে হেৰিটো আছে এই তাৰ আগত নহয় তাৰ আগৰ চেপ্টাৰটোত পাই যাবা পাৰ্মুটেশ্যনত পাই যাবা ফেক্টৰিয়েল আছে 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 এইটোত আছে এইটোত আছে 162 পেজত আছে এনেকৈ আছে এন ফেক্টৰিয়েল এনেকৈ আছে দেখিলোঁ এইখিনি নোট কৰি লোৱা কাৰোবাৰ কনফিউজন আছে যদি সোধা কাৰোবাৰ যদি কোনোবা কনফিউজন বুজি পায় তেন্তে এইটোক এনেকৈ লিখিব পাৰি এইটোক এনেকৈ লিখিব পাৰি সেইটো ওচৰতে লিখি থৈ দিবা এইটোক এনেকৈ লিখিব পাৰি কেনে লিখিব পাৰি এন ফেক্টৰিয়েল হা বস্তু একেটাই এইখিনি চেপ্টাৰটো এতিয়া ষ্টাৰ্ট হোৱাই নাই দেই এইখিনি আনুষংগিক বেছিক কথা এইখিনি তুমি যদি হেৰি পঢ়িলাহেঁতেন ইয়াৰ আগৰ চেপ্টাৰটো পাৰ্মুটেশ্যন এণ্ড কম্বিনেশ্যন পঢ়িলাহেঁতেন তেতিয়াও পালাহেঁতেন বা এডভান্স টকাহেঁতেন টেনতে পালাহেঁতেন ঠিক আছে এতিয়া বাইনমিয়েল পঢ়ি আছিলোঁ আমি ক'ত সোমালোগৈ সেইটো কথা নহয় বাইনমিয়েলত এই ফেক্টৰিয়েল বস্তুখিনি লাগিব মই সেইকাৰণে কৈছোঁ বুজি পাইছা আৰু এটা বস্তু আছে সেই ফৰ্মুলাটো লাগিব সেইটো ক'ম তাৰপিছত বাইনমিয়েল ষ্টাৰ্ট হ'ব এইখিনি মানে কি কয় এইখিনি মানে ষ্টাৰ্টিং এতিয়াও হোৱা নাই চেপ্টাৰটো এইখিনি মানে ফেক্টৰিয়েলখিনি বেছিক চেপ্টাৰটোত লাগিব যিহেতু তোমালোকক মই যদি প্ৰথমে পাৰ্মুটেশ্যন পঢ়ালোহেঁতেন তেন্তে মই ফেক্টৰিয়েল নক'লোহেঁতেন কিন্তু যিহেতু পাৰ্মুটেশ্যন কোৱা নাই আৰু সকলোৱে এডভান্স নাছিলে সেইকাৰণে ফেক্টৰিয়েলৰ কথাটো ক'লোঁ এডভান্স টকা ক'লেও পাইছা হ'ল এইখিনি নোট কৰা হ'ল তোমালোকে এইটো নাভাবিবা আকৌ চেপ্টাৰটো আমি পঢ়িম বুলি কৈছিলোঁ বাইনমিয়েল এক্সপ্ৰেছনৰ ওপৰত পঢ়িম কিন্তু আমি পঢ়ি আছোঁ এইবোৰ মানে এইখিনি চেপ্টাৰটোত লাগিব সেইকাৰণে পঢ়ি আছোঁ এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই চেপ্টাৰটো বাইনমিয়েল থিয়ৰম ফুল ষ্টাৰ্ট হোৱা নাই এইখিনি বস্তুখিনি লাগিব ভিতৰত এতিয়া ফেক্টৰিয়েল গম পালোঁ নেক্সট এটা ফৰ্মুলা এটা লিখিম ফৰ্মুলাটো হৈছে এন এইটো কম্বিনেশ্যনৰ ফৰ্মুলা হয় পাৰ্মুটেশ্যন আৰু কম্বিনেশ্যন বোলা চেপ্টাৰটোত আমি পঢ়িলোহেঁতেন বা এডভান্সত আছিলে এন চি আৰ এইটো পঢ়ে এন চি আৰৰ ফৰ্মুলাটো হৈছে ওপৰত হ'ব এন ফেক্টৰিয়েল ওপৰত কি হ'ব এন ফেক্টৰিয়েল ডিভাইডেড বাই তলত হ'ব এন মাইনাছ ওৱান ফেক্টৰিয়েল এন মাইনাছ ওৱান নহয় চৰি এন মাইনাছ আৰ ফেক্টৰিয়েল ইনটু আৰ ফেক্টৰিয়েল ফৰ্মুলাটো মনত ৰাখিবা এইখিনি এডভান্স টকাহেঁতেন টেনৰ লেভেলতে তোমালোকে শিকি আহিলেহেঁতেন এডভান্স টকাহেঁতেন এইটো আৰ দেই এন চি আৰ ইকুৱেল টু কি এন ফেক্টৰিয়েল ডিভাইডেড বাই এন মাইনাছ আৰ ফেক্টৰিয়েল ইনটু আৰ ফেক্টৰিয়েল মানে এক্সাম্পল যদি মই লওঁ যদি তোমালোকৰ কিতাপত লিখা থকা দেখা ধৰি লোৱা মই ইজিৰ পৰা ষ্টাৰ্ট কৰোঁ 3C2 তেন্তে ইয়াৰ ফাইনেল এটা ভেলু এটা পাম ভেলুটো এতিয়া কি হ'ব কেনেকৈ গম পাম ওপৰত হ'ব তেন্তে 3 ফেক্টৰিয়েল কাৰণ ইয়াত এনৰ নিচিনা 3 আছে অ'কে লিখা ধৰণটো চাবা তলত কি হ'ব তেন্তে তলত সংখ্যাকেইটাক বিয়োগ কৰি দিয়া বিয়োগ কৰি দিয়া 3 - 2 মই প্ৰথম কাৰণে ইয়াত দেখাই দিছোঁ নেক্সট হ'ব 2 ফেক্টৰিয়েল এতিয়া চোৱা 3 ফেক্টৰিয়েল মানে আনচাৰ কিমান আছিলে 3 ফেক্টৰিয়েল মানে আৰু এটা লাইন লিখি দিব পাৰা 3 ফেক্টৰিয়েল ডিভাইডেড বাই 3 পৰা 2 গ'লে 1 ফেক্টৰিয়েল ইনটু 2 ফেক্টৰিয়েল এতিয়া 3 ফেক্টৰিয়েলক মই এনেকৈও লিখিব পাৰিম কেনেকৈ লিখিব পাৰিম 3 ইনটু 2 ইনটু 1 এনেকৈ নিলিখি মই এনেকৈও লিখি দিব পাৰোঁ 3 ফেক্টৰিয়েলক কেনেকৈ লিখিব পাৰোঁ 3টো উলিয়ালোঁ 5টোক 2 লিখিলোঁ ইয়াত তোমালোকক এটা কথা মই মিছ কৰি গ'লোঁ ক'বলৈ চোৱা যদি ক'ৰবাত লিখা থাকে 5 ফেক্টৰিয়েল তুমি এইটোক এনেকৈ লিখিব পাৰাই 5 ইনটু 4 ইনটু 3 ইনটু 2 ইনটু 1 হা তুমি ইয়াক এনেকৈও লিখিব পাৰা ধৰি লোৱা তুমি 5টো আছে 5টো লিখিলা এতিয়া চোৱাচোন 4 ইনটু 3 ইনটু 2 ইনটু 1 এইখিনিক তুমি এনেকৈ নিলিখি এনেকৈ লিখিব নোৱাৰিবা নেকি বা 4 ফেক্টৰিয়েল মানে বেচিকেলি 5 ইনটু 4 ফেক্টৰিয়েলো লিখিব পাৰা মানে 5 ফেক্টৰিয়েলক 5 ইনটু 4 ফেক্টৰিয়েলো লিখিব পাৰা কি কৈছোঁ বুজি পাইছা ঠিক তেনেকৈ 6 ফেক্টৰিয়েল আছে ধৰি লোৱা 6ক কেনে লিখিব পাৰিবা 6 ইনটু 5 ইনটু 4 ইনটু 3 ইনটু 2 ইনটু 1 তুমি লিখি থাকিব বিচৰা নাই ধৰি লোৱা প্ৰথম 6টো লিখিলা 5টো লিখিলা বাকীখিনি লিখিব বিচৰা নাই 6 লিখিলা 5 লিখিলা বা 4টো লিখিলা ধৰি লোৱা ইয়ালৈকে লিখিলা কিন্তু পাছৰখিনি লিখিব বিচৰা নাই কিবা কাৰণত ধৰি লোৱা বা চিম্পলিফিকেশ্যনে সহজ হৈছে বা কিবা এটা হৈছে তুমি বিচৰা নাই তেন্তে 3 ইনটু 2 ইনটু 1ৰ জেগাত কি লিখিব পাৰিবা তেন্তে 3 ফেক্টৰিয়েল লিখিব পাৰিবা তেন্তে ফাইনেল আনচাৰটো হ'ব 5 3 গুণ 6 5 গুণ 30 30ৰ লগত 4 গুণ কৰিলে 120 ইনটু 3 ফেক্টৰিয়েল কথাটো বুজি পালা ঠিক তেনেকৈ মই 3 ফেক্টৰিয়েলক এটা প্ৰচেছত লিখিব পাৰোঁ
3 ইনটু 2 ইনটু 1 এনেকৈ কৰিলে একেটা আনচাৰ ওলাব 1 ফেক্টৰিয়েল মানে 1 ঠিক আছে আৰু 2 ফেক্টৰিয়েল মানে 2 ইনটু 1 এতিয়া কটাকটি কৰি দিয়া 2 লগত 2 কটাকটি গ'ল ফাইনেল আনচাৰ পাম ওপৰত 3 আঙুল 3 তলত 1 আঙুল 1 ফাইনেল আনচাৰটো পাম 3 পাম ইয়াক যদি তুমি সিম্পলিফিকেশ্যনটো এনেকৈ হৈছে বুলিও ধৰিব পাৰা তোমাৰ মনৰ কথা সিম্পলিফিকেশ্যনটো এনেকৈ হৈছে বুলি ধৰিব পাৰা ওপৰত 3 ফেক্টৰিয়েলটো মই ভাঙিলোঁ এনেকৈ 3 ইনটু 2 ফেক্টৰিয়েল কাৰণ ঠিক আমি লিখিব পাৰোঁ 3 ইনটু 2 ইনটু 1 সেইকাৰণে 3 ইনটু 2 ফেক্টৰিয়েল লিখিব পাৰিম তলত 1 আছিলে 1 ফেক্টৰিয়েল আছিলে আৰু তলত 2 ফেক্টৰিয়েল আছিলে 2 ফেক্টৰিয়েল কাটি দিলোঁ 3 মানে 3 ডিভাইডেড বাই 1 ফেক্টৰিয়েল মানে 1 মানে 3 বাই 1 মানে 3 তুমি সিম্পলিফিকেশ্যনটো এনেকৈ হৈছে বুলিও ভাবিব পাৰা বা সিম্পলিফিকেশ্যনটো এনেকৈ হৈছে বুলিও ভাবিব পাৰা কথাটো বুজি পালানে এইডোখৰলৈকে বুজি পাইছানে নে বাউন্সাৰ পাইছো স্যার পাইছো স্যার ঠিক আছে পাইছো স্যার ঠিক আছে নোট কৰা এই কফিচিয়েণ্টবোৰ বহুত ইউজ হ'ব লেচনটো এতিয়া এনেই যদি এনেই পেজখিনি লুটিয়াই চোৱা এনেকুৱা ধৰণৰ টাৰ্ম ধেৰ দেখিবা 5C2 3C2 লেচনটোত এইবোৰে ভৰি আছে গোটেই এনেই পেজবোৰ মেলি চালে গম পাবা উদাহৰণ সুদাহৰণে 164 165 গোটেইবোৰত এইবোৰে আছে গোটেই পেজখনৰ অধিকাংশ জেগাত এইবোৰে আছে এইবোৰ নোট কৰা তেন্তে এতিয়া আমি যদি লিখোঁ ক'ৰবাত যদি মোৰ তোমালোকৰ লিখা থাকে 5C3 তেন্তে ইয়াক কেনেকৈ ভাঙিম কৈ যোৱাচোন কেনেকৈ হ'ব ইয়াত ওপৰত হ'ব 5 ফেক্টৰিয়েল আহিব ডাইৰেক্ট কৈছোঁ দেই 5 মাইনাছ 3 ডেট মিনছ 2 ফেক্টৰিয়েল ডাইৰেক্ট লিখিব পাৰা আৰু নেক্সট কি আহিব তলৰ সংখ্যাটো আহে 3 ফেক্টৰিয়েল প্ৰথম ওপৰত সদায় সেইটো আহি যায় ওপৰতো আহে যিটো ওপৰত থাকে সেইটো ওপৰত আহে ফেক্টৰিয়েল হিচাপে তাৰপৰা তাৰ বিয়োগফলটো তলত প্ৰথমে আহিব তাৰপিছত তলটোৰ ফেক্টৰিয়েল আহিব অ'কে এতিয়াতো ভাঙি যোৱা ভাঙি তুমি কেনেকৈ কৰা সেইটো তোমাৰ মতে কথা তোমাৰ কথা আৰু 5 ইনটু 4 ইনটু 3 ইনটু 2 ইনটু 1 তেনেকৈ কৰিলেও হ'ব বা শ্বৰ্টকৈ ভাঙিম বুলি ভাবিছা যদি ভাঙিলেও হ'ব সেইটো তোমাৰ কৰাৰ ওপৰত কেপাচিটি তুমি পাছত ভাঙিব পাৰা পাছত ভাঙিব পাৰা 5 ইনটু 4 ইনটু 3 ফেক্টৰিয়েল তেতিয়া কি হ'ব তলৰ 3 লগত 3 কটাকটি যাবগৈ আৰু 2 মানে 2 ইনটু 1 2 ফেক্টৰিয়েল মানে 2 ইনটু 1 আৰু 3 ফেক্টৰিয়েলটোক তুমি নাভাঙিলা কেলৈ নাভাঙিলা 3 কাটি দিলা এতিয়া 2টো কাটি দিলা 10 ওলাব ফাইনেল আনচাৰ 10 ওলাব তোমালোকৰ কেলকুলেশ্যনটো তোমাৰ কথা তুমি কেনেকৈ ভাঙিছা ফেক্টৰিয়েলটো ইয়াক তুমি একদম বুজি নাপোৱা বোলে এইটো কেনেকৈ ভাঙিছোঁ বুজি নাপোৱা তুমি এইটোত কৰিলেও হ'ব 5 ফেক্টৰিয়েল মানে লিখি দিয়া 5 ইনটু 4 ইনটু 3 ইনটু 2 ইনটু 1 2 ফেক্টৰিয়েল মানে লিখি দিয়া 2 ইনটু 1 3 ফেক্টৰিয়েল মানে লিখি দিয়া 3 ইনটু 2 ইনটু 1 এতিয়া একেটা আনচাৰ ওলাব জাষ্ট অকণমান দুটাতে এটা বস্তু বেছি লিখিলোঁ আৰু এইটোৰ লগত এইটো কথা পাতি গ'ল এইটোৰ লগত এইটো কথা পাতি গ'ল ভাল আনচাৰ কিমান হ'ব 5 2 10 হ'ব বাকীবোৰতো একেই আছে ঠিক আছে কিবা কনফিউজন নাই যদি লিখা থাকিলে ক'বা কিন্তু দেই এইখিনি ইউজ হ'ব কিন্তু কফিচিয়েণ্ট এইবোৰ কফিচিয়েণ্ট বুলি কয় টান লাগিছে নি মনত থাকিলে নাই বস্তুটো কেনেকৈ উলিয়াই এইটো 3C2 5C2 কেনেকৈ উলিয়াই মনত থাকিলে নাই দিমেই ৰ'বা আৰু কিবা অঁ লিখা হ'ল হল স্যার ঠিক আছে নেক্সট লিখা 4C2 ইয়াৰ আনচাৰটো কিমান হ'ব প্ৰথমটো 6 নেক্সটটো মই নাজানো হ'ল প্ৰথমটো 6 দুজন ওলাইছে 6 ওপৰত আহিলে 4 তলত 2 2 কাটি দিলা 4 আহিলে n/3 ওলাইছে n ক'ৰ পৰা আহিব 10/3 10/3 ওলাব পাৰে ছেকেণ্ডটো 10 ওলাইছে কৈছা 10/3 ওলাইছে 10/3 তলতোতো 3 ফেক্টৰিয়েল দুবাৰ আহিব এটা 6 - 3 তাৰ কাৰণে 3 ফেক্টৰিয়েল আহিব আৰু এটা 3 ফেক্টৰিয়েল নিজাকৈ আহিব ওপৰত 6টোক ভাঙা আছে 6 ইনটু 5 ইনটু 4 ইনটু 3 3 এটা ফেক্টৰিয়েল গুচি গ'ল ভাবি নাপাওঁ মানে ইমান ইমাজিনেশ্যনত অহা নাই এইখিনি অংক কৰি থাকিব লাগে কৰি থাকি কিমান আহিছে 20 চবৰে যে বেলেগ বেলেগ আনচাৰ আহিছে অ' মাই গড কেনেকৈ হ'ব কিছুমানে কৈছে 20 কিছুমানে প্ৰথমটো
হয় প্ৰথমটো 6 হৈছে বাৰু তিনিজনে পাইছে যে 6 এইটো 6 আছে লাষ্টটো 1 ওলাইছে মেছেজত লিখিছে নি One আকৌ ওলাইছে। 1 লাষ্টটো 1 লিখি আছে 621 শিখামণিয়ে লিখিছে 621 মই মেছেজে চোৱা নাই লাগি ধৰিছিল মানে অথনি কথা কৈছিলা ন মেছেজত চোৱা মই প্ৰথমটোকে কৈছোঁ 4C2 কেনে লিখিব পাৰিম লাষ্টটো 1 হয় 4C2 মই ওপৰত লিখিব পাৰিম 4 ফেক্টৰিয়েল বা ফেক্টৰিয়েল 4 তলত কি লিখিম তলত 4 - 2 4 - 2 কৰিলে 2 ফেক্টৰিয়েল আৰু তলত 2টো এক্সট্ৰাকৈ আহিবই নিজাকৈ এটা ভাঙি দিয়া ওপৰত 4 3 2 1 তলত লিখিব পাৰা 2 ফেক্টৰিয়েল মানে 2 × 1 আকৌ 2 ফেক্টৰিয়েল মানে 2 × 1 চব পূৰণত আছে 2 2 কটাকটি গ'ল এইটো লগত এইটো কটাকটি গ'ল 2 3 গুণ 6 তেন্তে প্ৰথমটো আনচাৰ 6 অ'কে সেইটো শুদ্ধ হৈছে নেক্সটটো কিমান 6C3 এইটো ভাঙিলে ওপৰত আহিব 6 ফেক্টৰিয়েল ঠিক আছে তলত কিমান আহিব প্ৰথম 6 - 3 মানে 3 ফেক্টৰিয়েল নেক্সট আকৌ 3 নিজাকৈ আহিবই এতিয়া এইটো ভাঙিব পাৰা ভাঙিলে কেনেকৈ 6 × 5 × 4 × 3 × 2 × 1 ইভাগে ভাঙিলেও হ'ব 3 ফেক্টৰিয়েলৰ জেগাত লিখিব পাৰা 3 × 2 × 1 আকৌ ইটো 3 ফেক্টৰিয়েলৰ জেগাত লিখিব পাৰা 3 × 2 × 1 3 লগত 2 লগত কটাকটি গ'ল 3 লগত কটাকটি গ'ল এইটোক দুবাৰ গ'ল সেই 2টোৰ লগত এই 2টো কটাকটি গ'ল 5 × 20 দ্বিতীয়টো আনচাৰ ওলাইছে 20 হৈছে তৃতীয়টো আনচাৰ 5C5 ওপৰত আহিব 5 ফেক্টৰিয়েল বা ফেক্টৰিয়েল 5 তলত আহিব 5 5 বিয়োগ কৰিলে 0 ফেক্টৰিয়েল বা ফেক্টৰিয়েল 0 আৰু তলত নিজাকৈ 5 ফেক্টৰিয়েল আহিব এতিয়া মই তোমালোকক অথনি এটা কথা কৈছিলোঁ 0 ফেক্টৰিয়েল মানে কিমান 0 ফেক্টৰিয়েল মানে অথনি এটা ৰিজাল্ট লিখাইছিলোঁ 0 ফেক্টৰিয়েল মানে 1 0 ফেক্টৰিয়েল মানে 1 আৰু 5 ফেক্টৰিয়েল কটাকটি গ'ল ওপৰত আছে 1 তলত আছে 1 1/1 মানে 1 এইটো হৈছে 1 কাৰোবাৰ কনফিউজন আছে উলিয়াব পাৰিবা যিকোনো কফিচিয়েণ্ট দিলে উলিয়াব পাৰিবা যিকোনো কফিচিয়েণ্ট দিলে উলিয়াব পাৰিবা নাই কোৱা শুনিছোঁ কোৱা কোনোবাই চাহ কৈছা শুনিছোঁ কোৱা চাই পাৱাৰ কিটা সেম দিলে ধৰা এতিয়া মই এইটোকে নেক্সট এইটোৱে মোৰ কাম মোৰ সেইটোৱে কাম তুমি কোৱা কথাটোৱে মোৰ কাম সেইটোকে যে মই নেক্সট লিখালোহেঁতেন অবজাৰ্ভেশ্যন হিচাপে মই ক'বলগীয়া কথাটোকে তুমি কৈছা নেক্সট লিখা ৰাজমণি জুই এতিয়া নেক্সট লিখা অবজাৰ্ভেশ্যন ভাইটি তুমি জুই বোলে ধৰি লোৱা তোমালোকক মই যদি ক'ৰবাত দিওঁ দেই 2C2 ইয়াত যদি আনচাৰ উলিয়াব লাগে তুমি কি কৰিবা ওপৰত লিখিবা 2 ফেক্টৰিয়েল তলত কি লিখিবা 2 - 2 মানে 0 ফেক্টৰিয়েল আৰু 2 এটা নিজাকৈ আহিব এতিয়া 2 ফেক্টৰিয়েল লগত 2 ফেক্টৰিয়েল কটাকটি গ'ল ওপৰত থাকিলে 1 তলত থাকিলে 0 ফেক্টৰিয়েল মানে 1 ঠিক তেনেকৈ মই যদি ক'ৰবাত লিখা থাকে 5C5 মানে ওপৰত কি আহিব 5 ফেক্টৰিয়েল আহিব মোৰ বেছি মুখত 5 ফেক্টৰিয়েল বুলি ওলাব ফেক্টৰিয়েল 5 বুলি কম ওলায় ঠিক তেনেকৈ 5 পৰা 5 গ'লে 0 ফেক্টৰিয়েল ঠিক তেনেকৈ ইয়াত এক্সট্ৰাকৈ 5 ফেক্টৰিয়েল আহিব এতিয়া 5 ফেক্টৰিয়েল কটাকটি গ'ল ওপৰত থাকিলে 1 তলত থাকিলে 0 ফেক্টৰিয়েল মানে 1 মানে 1 কি দেখিছা বাৰু যেতিয়া পাৱাৰবোৰ মানে ওপৰত তলত ছেইম হৈছে পাৱাৰ বুলি নহয় সংখ্যাকেইটা ছেইম হৈছে এইবোৰ পাৱাৰ বুলি নকয় সংখ্যাকেইটা যেতিয়া ছেইম হৈছে 2 2 5 5 তেতিয়া ফাইনেল আনচাৰটো কিমান আহে 1 আহে ইয়াতো দেখাইছিলোঁ 5 5 ফাইনেল আনচাৰ কিমান আহে 1 আহে ঠিক তেনেকৈ যদি 4 লওঁ ফাইনেল আনচাৰ কিমান আহিব ওপৰত আহিব 4 ফেক্টৰিয়েল ডিভাইডেড বাই 4 - 4 মানে 0 ফেক্টৰিয়েল আৰু 4টো এক্সট্ৰাকৈ আহিবই 4 ফেক্টৰিয়েল এতিয়া 4 ফেক্টৰিয়েল কটাকটি গ'ল ওপৰত থাকিলে 1 তলত থাকিলে 0 ফেক্টৰিয়েল মানে 1 1/1 মানে 1 তেন্তে ইয়াৰ পৰা এইটো অবজাৰ্ভেশ্যন লিখি লোৱা এইটো অবজাৰ্ভেশ্যন আমাৰ লেচনটোত কামত আহিব উলিয়াই থাকিব নালাগে আমি যদি মুখতে যদি জানি থৈ যাওঁ আমাৰ কামটো সহজ হৈ যাব বা ষ্টেপবোৰ বাচিব মানে সেইটো কি প্ৰথম ৰিজাল্টটো হৈছে যদি 0C0 থাকে বা 1C1 থাকে বা 2C2 থাকে বা 3C3 থাকে বা 4C4 থাকে বা 5C5 থাকে মানে বেছিকেলি ক'ব গ'লে যদি সংখ্যাবোৰ একে থাকে 0 0 1 1 2 2 3 3 4 4 5 5 তেতিয়া আনচাৰবোৰ কিমান আহে 1 আহে ঠিক আছে যেতিয়া সংখ্যাকেইটা একে থাকে ওপৰৰ তলৰ সংখ্যাটো আনচাৰটো 1 আহে মানে বেছিকেলি ক'ব গ'লে ইয়াৰ পৰা আমি এটা ফৰ্মুলা হিচাপে এনেকৈ এটা লাইনটো মনত ৰাখিব পাৰা NCN ইয়াৰ আনচাৰটো কিমান আহিব 1 আহিব এনেকৈও মনত ৰাখিব পাৰা ঠিক আছে যেনেকৈ মনত ৰখা তোমালোকৰ কথা কৈ দিছোঁ আৰু দায়িত্ব তোমালোকৰ কেনেকৈ মনত ৰখা তেতিয়া যেতিয়া বাইনমিয়েল এক্সপ্ৰেশ্যন আমি ভাঙি থাকিম এইবোৰ কেলৈ পঢ়িছোঁ যেতিয়া আমি বাইনমিয়েল এক্সপ্ৰেশ্যন ভাঙিম তেতিয়া এনেকুৱা ধৰণৰ কফিচিয়েণ্টবোৰ পাম যদিহে C3 পোৱা তেতিয়া আকৌ এই প্ৰচেছটোত ভাঙিবলৈ নাযাবা আৰু 3 ফেক্টৰিয়েল ডিভাইডেড বাই 0 ফেক্টৰিয়েল 3 ফেক্টৰিয়েল এইবোৰ টাইম কনজিউমিং ডাইৰেক্ট আনচাৰ 1 ঠিক আছে যদিহে ক'ৰবাত পোৱা 6C6 ডাইৰেক্ট আনচাৰ 1 এইটোক আকৌ ভাঙি নাচাবা এনেই টাইম যাব
আনচাৰ একেটাই পাব সেইকাৰণে এইটো অবজাৰ্ভেশ্যন হিচাপে মনত ৰাখিবা যেতিয়া সংখ্যাকেইটা একে হয় আনচাৰ 1 আহে কনফিউজন কাবা নাই যদিহে তোমালোকে ঠিক আছে তোমালোকে এনেকুৱা এটাত উলিয়াই চোৱাচোন বা এনেকুৱা এটা উলিয়াই চোৱা ধৰি লোৱা 2C0 ইয়াৰ আনচাৰটো উলিয়াই চোৱাচোন বা 2C0 মানে তলতো 0 ওপৰত যি নহওক তলতো 0 তেতিয়া কিমান আহিব আনচাৰ উলিয়াইছে নে উলিয়াইছো কিমান আহিব স্যার স্যার 1 1 1 যদি 5C0 হয় 1 যদি 5C0 হয় 1 হবো 5C0 to 1 যদি 6C0 তেতিয়া 1 1 হবো স্যার মানে উপ সংখ্যাটো চেঞ্জ হলেও যদিহে তলতো যদি 0 হৈ থাকে তেন্তে তেতিয়া ওভাৰঅল আনসাৰ 1 আহিব উপ সংখ্যাটো চেঞ্জ হলো মানে উপ সংখ্যাটো 0 থাকক বা 1 থাকক হেতু মেটাৰ নকৰে মানে 0C0 হওক বা 1C0 হওক বা 2C0 হওক বা 3C0 হওক বা 4C0 হওক বা 5C0 হওক বা 6C0 হওক মানে বেসিক্যালি উপসংখ্যাটো চেঞ্জ হৈছে উপসংখ্যাটো চেঞ্জ হ'ব পাৰে একো মতলব নাই যদিহে তলটো 0 হৈ যায় তেতিয়া আনসাৰ ওভাৰঅল আনসাৰ 1 আহিব ঠিক আছে ইয়াত ডট ডট লিখি দিব পাৰা মানে এইকেইটা বুলি নহয় ন ওভাৰঅল আনসাৰ মানে ইয়াৰ পৰা যদি আমি জেনেৰেলাইজ ফৰ্মুলা হিচাপে ক'ব যাওঁ মানে NC0 উপসংখ্যাটো n মানে যিকোনো হ'ব পাৰে n ইজ এ নেচাৰেল নাম্বাৰ যিকোনো হ'ব পাৰে আৰু এইবোৰ n টো নেচাৰেল নাম্বাৰ হয় দেই এইবোৰ নেচাৰেল নাম্বাৰ হ'ব তেতিয়া এনেকুৱা ফ্ৰেকশনত নাথাকে কিন্তু 3/2 c বোলে 5 আছে এনেকুৱাকে কেতিয়াও নাথাকে এইবোৰ গোটা সংখ্যা হ'ব নেচাৰেল নাম্বাৰ মানে 0 টো ইনক্লুডিং আৰু তেন্তে ক'ব গ'লে হোল নাম্বাৰ হ'ব এইটো নেচাৰেল বুলি নকয় কাৰণ 0 টো ধৰিছো না ঠিক আছে তেন্তে NC0 বুলি ক'লে কিমান হ'ব তেন্তে NC0 বুলি ক'লে 1 হ'ব তেন্তে ইয়াৰ পৰা দুটা অবজাৰভেশ্যন আমি পালো প্ৰথম অবজাৰভেশ্যনটো কি সংখ্যাকেইটা যদি একে হয় তেন্তে তেতিয়াও আনসাৰ 1 পাম যদি তলৰ সংখ্যাটো যদি 0 হয় তেতিয়াও আনসাৰ 1 পাম তেন্তে যেতিয়া বাইনোমিয়াল এক্সপ্ৰেছন ভাঙি থাকিবা এনেকুৱা টাৰ্ম পালেও তোমালোকে আকৌ কৰি চাবলৈ নাযাবা আকৌ এইটো পদ্ধতি ধৰিলা তোমালোকে ক'বাত পালা 10C0 সেইটোক আকৌ কৰি চাবলৈ নাযাবা ওপৰত 10 ফেক্টৰিয়েল ডিভাইডেড বাই 10 ফেক্টৰিয়েল ইনটু 0 ফেক্টৰিয়েল এইবোৰ কৰি চাব নাযাবা ডাইৰেক্ট আনসাৰ 1 আহিব ঠিক আছে এই দুটা অবজাৰভেশ্যন মনত ৰাখিবা কাবা কনফিউজন আছে নি কোৱা নাই যদি এতিয়া ফাইনালি বাইনোমিয়াল থিওৰামত সোমাম নাই আজি বাইনোমিয়াল থিওৰামটো লিখাই দিলে তোমালোকে মুখস্থ কৰিবা তেতিয়া নেক্সট ক্লাছৰ পৰা ধুনীয়া কৰিব পাৰিম বাইনোমিয়াল থিওৰামটো মনত ৰাখিব লাগিব মুখস্থ কৰিব লাগিব টান নহয় ইজি বস্তু ঠিক আছে নোট কৰিলা কৰিলো স্যাৰ ঠিক আছে কৰিলো স্যাৰ ওকে এতিয়া ফাইনালি আমি পঢ়িম বাইনোমিয়াল থিওৰাম দিয়া হেডিং দিয়া বাইনোমিয়াল থিওৰাম এতিয়া অলপ আগৰ কথালে একদম আগলৈ ঘূৰি যোৱা আজি ক্লাছটো বিগিনিং হওঁতে মই এটা কথা কৈছিলোঁ বাইনোমিয়াল থিওৰামৰ প্ৰয়োজনীয়তাটো কিয় আহিলে কাৰণ ওপৰত যদি পাৱাৰ বা ইণ্ডেক্স 2 থাকে তেতিয়া আমি আনসাৰটো জানো 3 থাকিলেও আনসাৰটো জানো 4 থাকিলেও মোটামুটি উলিয়াই দিব পাৰিম 5 থাকিলেও মোটামুটি কৰি দিব পাৰিম কিন্তু পাৱাৰবোৰ যেতিয়া বাঢ়ি গৈ থাকে 50 হয় 100 হয় তেতিয়া আমাৰ এক্সপ্ৰেছনটো ভেলুটো উলিয়াবলৈ টান হৈ যায় মানে তাকে আমি জেনেৰেলাইজ কৰি এটা ফৰ্মুলা শিকিম বা জেনেৰেলাইজ কৰি কোনোবাই ধৰিলে ফৰ্মুলা এটা বনাই থৈ গৈছে কোনোবা মানে কোনজনে বনাইছিলে মই পাহৰিলোঁ এই ফৰ্মুলাটো সেই ফৰ্মুলাটোকে বাইনোমিয়াল থিওৰাম বুলি কয় সেই বাইনোমিয়াল থিওৰামটো হয় আমি যিকোনো এটা বাইনোমিয়াল এক্সপ্ৰেছন ভাঙিব পাৰিম ওপৰত পাৱাৰ যিয়ে নাথাকক লাগিলে ওপৰত পাৱাৰ লাগিলে 100 নাথাকক লাগিলে 500 নাথাকক লাগিলে যিয়ে নাথাকক বাইনোমিয়াল থিওৰামটো সহায়ত আমি মানে ভাঙিব পাৰিম এক্সপ্ৰেছ কৰিব পাৰিম বা এক্সপান্ড কৰিব পাৰিম এক্সপ্ৰেছতকৈ বেছি প্ৰপাৰ শব্দটো হ'ব এক্সপান্ড কৰিব পাৰিম কাৰণ এইটো তুমি এক্সপান্ড কৰিছা জানো কোনে কৰিছিলে এইটো মেবি মোৰ নামটো মনত নাই চেপ্টাৰটো প্ৰথমতে 5 স্কেলৰ হিচাপে হ'ব পাৰে তেওঁ হ'ব পাৰে মই কনচিয়ৰটিকে নাজানো তেওঁ কৈছিলে বুলি মই কেনে কৈ দিওঁ আৰু সেইকাৰণে ওপৰত পাৱাৰটো মেবি 2 হ'ব পাৰে মেবি 3 হ'ব পাৰে মেবি 5 হ'ব পাৰে মেবি 1000 হ'ব পাৰে ডেট মিনছ সেইকাৰণে বাইনোমিয়াল থিওৰামত যেতিয়া আমি থিওৰামটো লিখিম a + b হোল টু দি পাৱাৰ n হিচাপে লিখিম এতিয়া n টো যিকোনো হ'ব পাৰে n টো যিকোনো হ'ব পাৰে তাৰ কাৰণে আমি ফৰ্মুলাটো শিকি ল'ম তাৰপৰা n ৰ ভেলু 2 হ'লে ফৰ্মুলাটো জানোৱেই 3 হ'লে জানোৱেই তেনেকৈ ওলাই গৈ থাকিব আৰু তেনে জেনেৰেল ফৰ্মুলাটো কি হিচাপে লিখিম a + b হোল টু দি পাৱাৰ n মানে n ৰ জেগাত যদি 2 আহে হেতুটো আমি জানোৱেই 2 থাকিলেতো প্ৰবলেমেই নাছিলে ইয়াৰ ভেলু কিমান আহে a² + টুৱাইছ ab + b² n ৰ ভেলু 3 থাকিলেও প্ৰবলেমেই নাছিলে আমি মুখস্থই আছিলে কিন্তু n ৰ ভেলু যদি 50 হৈ যায় তেতিয়া প্ৰবলেম হ'ব n ৰ ভেলু যদি 100 হৈ যায় তেতিয়া প্ৰবলেম হ'ব কিন্তু এতিয়া আমি এটা ফৰ্মুলা লিখিম সেই ফৰ্মুলাটোৰ দ্বাৰা আমাৰ কোনো ধৰণৰ প্ৰবলেম নহয় যাক কয় বাইনোমিয়াল থিওৰাম ঠিক আছে
এতিয়া সেই ফৰ্মুলাটো কেনেকৈ হ'ব চাবা দেই পেটাৰ্ণটো চাবা কোনো নিলিখিবা পেটাৰ্ণটো যদি মনত থাকে লিখিবলৈ সহজ হ'ব পেটাৰ্ণ এটা আছে মুখস্থ কৰিবলৈ নহ'লে বহুত দিগদাৰ হয় পেটাৰ্ণ এটা আছে দেই প্ৰথম ষ্টাৰ্টিং হ'ব n c 0 ঠিক আছে প্ৰথম কি ষ্টাৰ্টিং হৈছে ওপৰত n c মানে অলপ দেৰি আগত শিকাই আহিলোঁ c মানে c কি বুজায় কম্বিনেশ্যন c তলত আহিলে 0 এটা প্ৰথম কোএফিচিয়েণ্টটো কি প্ৰথম বস্তুটো কি a প্ৰথম আহিব a ঠিক আছে এটা ইয়াৰ ওপৰত পাৱাৰ এটা আহিব পাৱাৰটো কি হ'ব n হ'ব আৰু নেক্সট টাৰ্মটো কি b তেন্তে b ওপৰত পাৱাৰ এটা আহিব পাৱাৰটো হ'ব n - 0 n - 0 নাম অকণমান ভুল কৰিছে মই ইয়াত ভুল কৰিলোঁ প্ৰথমটোৰ ওপৰত পাৱাৰ আহিব n - 0 ছেকেণ্ডটোৰ ওপৰত পাৱাৰ আহিব তলটো বুজি নাপোৱা গম পাইছোঁ নেক্সট টাৰ্মটো লিখোঁতে গম পাবা n c 1 প্ৰথম a আহিলে a ওপৰত পাৱাৰ আহিব n - 1 এইকেইটাক বিয়োগ কৰিছোঁ নেক্সট যিটো টাৰ্ম আহিব b ওপৰত পাৱাৰ আহিব 1 আহিব ঠিক তেনেকৈ নেক্সট টাৰ্মটো ধৰি লোৱা NC2 লিখোঁতে প্ৰথম টাৰ্মটো প্ৰথম বস্তুটো a আছে সেইকাৰণে a আহিবই a ওপৰত পাৱাৰ কিমান আহিব n - 2 আহিব ঠিক আছে n - 2 আৰু b ওপৰত পাৱাৰ কিমান আহিব অনলি 2 ঠিক তেনেকৈ 3 কাৰণে যদি লিখোঁ n c 3 এতিয়া a ওপৰত পাৱাৰ আহিব n - 3 আৰু b ওপৰত পাৱাৰ আহিব 3 এতিয়া এইটো চলি থাকিব ক'লৈকে চলিব এতিয়া কথা হ'ল এতিয়া আমি কিমানলৈকে লিখি গৈ থাকিম 4লৈকে লিখিলোঁ ধৰি লোৱা কিমানলৈকে লিখিম এইটো চলি থাকিব ক'লৈকে চলিব জানানে NC Nলৈকে চলিব প্ৰথম ষ্টাৰ্টিংটো হ'ব NC 0 পৰা আৰু শেষটো হ'ব এণ্ডিংটো হ'ব NC Nত তেন্তে লাষ্ট টাৰ্মটো আহিব আমাৰ এইটো ডটকৈ গৈ থাকিব ডটকৈ ফৰ্মুলাটো গৈ থাকিব ডটকৈ তোমালোকৰ একেটা লাইনত জৰিলে একেটা লাইনত লিখি দিবা হা মই একেটা লাইনত যোৱা নাই লাষ্টৰ টাৰ্মটো হ'ব NC N তেন্তে প্ৰথম বস্তুটো a আছে a লিখিলোঁ তেন্তে a ওপৰত পাৱাৰ বা কিমান আহিব n - n মানে কিমান হ'ব প্ৰথমটো হ'ব n মানে 0 আৰু নেক্সটটো কি হ'ব b টু দি পাৱাৰ n পেটাৰ্ণটো তোমালোকে বুজি নাপাইছোঁ মই আকৌ এবাৰ বুজাইছোঁ চাওক পেটাৰ্ণটো যদি বুজি নাপায় আকৌ এবাৰ বুজাইছোঁ এটা প্ৰথম পৰা চাবা বস্তুটো কাৰণ নহ'লে এনেকৈ মুখস্থ কৰিলে দিগদাৰ কিন্তু ফৰ্মুলাটো মুখস্থ ৰাখিবলৈ বহুত দিগদাৰ পেটাৰ্ণটো যদি মনত নাথাকে কনফিউজন লাগি যায় ক'ত কি আছিলে চ' পেটাৰ্ণটো মানে ধৰিবলৈ চেষ্টা কৰা ধৰি লোৱা a + b হোল টু দি পাৱাৰ 5 আছে মই এক্সাম্পলৰ সহায়ত বুজাই দিম বাৰু নহয় n আছে ধৰি লোৱা তেতিয়া ষ্টাৰ্টিংটো ক'ৰ পৰা হ'ব কৈছোঁ NC 0 পৰা হ'ব আৰু এণ্ডিংটো হ'ব NC Nত n হ'ব সেইটো কথা মনত ৰাখিলে হ'ল ষ্টাৰ্টিংটো হ'ব NC 0 পৰা NC 0 অবভিয়াছলি প্ৰথম a আছে a আহিব a ওপৰত পাৱাৰ কিবা এটা আহিব a ওপৰত পাৱাৰ কিমান আহিব প্ৰথমটোত n - 0 মানে প্ৰথম বিয়োগ কৰিব লাগিব n - 0 কৰিলে n হ'ব আৰু নেক্সট b ওপৰত পাৱাৰ কিবা এটা আহিব b ওপৰত পাৱাৰ কি আহিব এইটো n - 0 হিচাপেও লিখি ল'ব পাৰা বুজি পাবলৈ আৰু b ওপৰত পাৱাৰ কিমান আহিব 0 আহিব ঠিক তেনেকৈ NC1 যদি NC1 থাকে তেন্তে a ওপৰত পাৱাৰ আহিব n - 1 এইকেইটা বিয়োগ কৰিছোঁ n - 1 আৰু b ওপৰত পাৱাৰ কিমান আহিব অনলি 1 কাৰণ তলত 1 আছে তলত যিটো থাকে সেইটো b ওপৰত আহে আৰু a ওপৰত সেই সংখ্যাকেইটা বিয়োগফলটো আহে ঠিক তেনেকৈ NC2 যদি লিখা থাকে তেন্তে a ওপৰত পাৱাৰ আহিব n - 2 আৰু b ওপৰত পাৱাৰ আহিব 2 যদিহে NC3 লিখা থাকে মানে নেক্সট টাৰ্মটো যদি NC3 হ'ব অবভিয়াছলি প্ৰথম NC0 নেক্সট NC1 নেক্সট NC2 নেক্সট NC3 এতিয়া কি হ'ব a n - 3 ইনটু b তলত আহিব 3 এতিয়া এইটো ক'লৈকে গৈ থাকিব ক'লৈকে যাব আপ টু NC Nলৈকে যাব প্লাছ প্লাছকৈ গৈ থাকিব লাষ্টৰ টাৰ্মটো হ'ব NC তলত যিটো হয় a লগতো সেইটোৱে বিয়োগ হয় b টো হয় সেই b সেইটোৱে হয় তেনেকৈ মনত ৰাখিব পাৰা ইয়াত a ওপৰত পাৱাৰ কিমান হ'ব n - n এইকেইটা বিয়োগ কৰি লিখিব লাগে ন বিয়োগ কৰিলে অবভিয়াছলি 0 হ'ব আৰু b ওপৰত পাৱাৰ কিমান হ'ব n হ'ব আৰু এতিয়া এইটোকে কয় বাইনমিয়েল থিয়ৰম বুজি পালা লিখা ধৰণটো বুজি পালা নে বাউন্স হৈ গ'ল হেল্ল' ছাৰ ঠিক আছে মনত ৰাখিব লাগিব দেই বহুত ইম্পৰ্টেণ্ট এইটো যে 100% মনত ৰাখিব লাগিব মুখস্থ তুমি ক'ব পৰাটো ডাঙৰ কথা নহয় বহীত লিখিব পাৰিব লাগিব কিন্তু লিখিব পাৰিলেও হ'ব মনত থাকিলে হ'ল বস্তুটো মনত থাকিব লাগিব তুমি যে a + b হোল স্কোৱাৰ হওঁতে যে আমি মুখস্থ কৰোঁ a + b হোল কিউব ইকুৱেল a কিউব প্লাছ ঠাইছ a স্কোৱাৰ b প্লাছ ঠাইছ ab স্কোৱাৰ প্লাছ b কিউব তেনেকৈ মুখস্থ ৰাখিব নোৱাৰা এইটো তেনেকৈ স্পীডটো বা মতাৰ কথাটো নহয় ধুনীয়াকৈ লিখিব পাৰিব লাগিব বা মনত থাকিব লাগিব তেতিয়াহে কামখিনি আগবাঢ়িব কিন্তু এইটো 100% মনত থাকিবই লাগিব ৰিমেম্বাৰ এইটো মাষ্ট বি মই ষ্টাফ মাৰিবলৈ জেগা বিচাৰি পোৱা নাই মাষ্ট বি লিখা ধৰণটো ধৰি লোৱা ষ্টাৰ্টিং হ'ব NC 0 পৰা
আৰু এণ্ডিংটো হ'ব NCN প্ৰথমটোত কি হ'ব n - 0 n - 0 মানে অভাৰঅল n পৰা ষ্টাৰ্টিং হ'ব এতিয়া আমি অথনি চোৱা অবজাৰভেশ্যনখিনি চাম অথনি আমি দুটা অবজাৰভেশ্যন চাইছিলোঁ মেবি মই মোহাই দিলোঁ নি আছে লেফ্ট টু ৰাইট গ'লে বাইনমিয়েল থিয়মৰ বাইনমিয়েলৰ যাৰ যেতিয়া এক্সপ্ৰেছনবোৰ ভাঙো লেফ্ট টু ৰাইট গ'লে এ পাৱাৰ কি হয় বাঢ়ে নে কমে এ পাৱাৰ কি পাইছিলোঁ কমে এ পাৱাৰ ডিক্ৰিজ হয় এতিয়া চোৱাচোন বাৰু ইয়াত এ পাৱাৰ ডিক্ৰিজ হৈছে নাই প্ৰথম এ ওপৰত পাৱাৰ n আছে নেক্সটটোত এ ওপৰত পাৱাৰ কিমান আছে n - 1 মানে 1 কমি গ'ল নেক্সটটোত এ ওপৰত পাৱাৰ n - 2 নেক্সটটোত এ ওপৰত পাৱাৰ n - 3 মানে কমি গৈ আছে লাষ্টত কিমান হৈ গ'ল 0 হৈ গ'ল ঠিক আছে ঠিক তেনেকৈ আমি আৰু এটা ৰিজাল্ট পঢ়িছিলোঁ যেতিয়া আমি লেফ্ট টু ৰাইট যাম বি পাৱাৰ বাঢ়িছে নাই চোৱা বি পাৱাৰ বাঢ়িছে নাই বি প্ৰথম 0 নেক্সট 1 নেক্সট 2 নেক্সট 3 তেন্তে আমি যে যিখিনি পঢ়োঁ আমি যে এতিয়া পঢ়োঁ সৰুৰ পৰা পঢ়ি আছোঁ a + b হোল স্কোৱাৰ হওক বা a + b হোল কিউব তেন্তে এই গোটেই কথাখিনি এটা কথা গম পালানে এই ফৰ্মুলাটোৰ পৰাই ওলাইছে বুজি পালা এই ফৰ্মুলাটো ভিত্তি কৰিয়ে মানে এই বস্তুবোৰ ওলাইছে এই বস্তুবোৰক ভিত্তি কৰি এই ফৰ্মুলাটো না ওলোৱা আকৌ আমি প্ৰথমে পাছৰখিনি পঢ়োঁ এতিয়া আগৰখিনি এতিয়া পঢ়িছোঁ তোমালোকে মানে এই বস্তুখিনি ভিত্তি কৰি এই ফৰ্মুলাটো না ওলোৱা এই ফৰ্মুলাটোক ভিত্তি কৰি a + b হোল স্কোৱাৰ ফৰ্মুলাটো ওলাইছে a + b হোল কিউবৰ ফৰ্মুলাটো ওলাইছে মই কি কৈছোঁ বুজি পাইছা নাই আমি এইখিনি আগে পঢ়ি পেলালোঁ কিন্তু আমি ফৰ্মুলাটো পাছত পঢ়িছোঁ কি কৈছোঁ ধৰিব পাৰিছা না কথাটো বংশটো তাৰপৰা আহিছে আমি খালি সেইটো আগতে শিকি ল'লোঁ এতিয়া মই দেখাই দিছোঁ বাৰু কেনেকৈ হয় ধৰি লোৱা তুমি n ওপৰত পাৱাৰ যদি 2 লৈ লোৱা তেতিয়া কি হ'ব a + b 2 আহিব ওপৰত পাৱাৰ 2 আহিব হয়নে এতিয়া এইটো কেনেকৈ ভাং খাব চাবা দেই ষ্টাৰ্টিংটো ক'ৰ পৰা হ'ব তেন্তে n থাকিলে n পৰা হয় ইয়াত যিহেতু 2 আছে 2 পৰা হ'ব প্ৰথম লিখিম 2 তাৰপিছত হ'ব নেক্সট c নেক্সট হ'ব 0 2c0 ওপৰত পাৱাৰ যিটো হয় আৰু তলত সদায় 0 পৰা ষ্টাৰ্ট হয় এতিয়া প্ৰথম টাৰ্মটো আছে a লিখিলোঁ নেক্সট a ওপৰত পাৱাৰ কিমান আহিব 2 - 0 আহিব 2 - 0 ইয়াৰ পৰা চোৱা 2 - 0 2 - 0 মানে 2 হ'ব নেক্সট কি আহিব এনৰ চাইড সেইটো যিটো হয় আৰু নেক্সট b জেগাত কি আহিব b জেগাত 0 আহিব প্লাছ ঠিক তেনেকৈ নেক্সট টাৰ্মটো 2c0 হ'ল নেক্সট টাৰ্মটো কি হ'ব তেন্তে 2c1 এতিয়া প্ৰথম টাৰ্মটো যিহেতু a আছে a ওপৰত পাৱাৰ কিমান আহিব 2 - 1 2 - 1 মানে 1 নেক্সট b ওপৰত পাৱাৰ কি আহিব তলতো আহে বুলি কৈছোঁ তলতো 1 আহিলে নেক্সট টাৰ্মটো কি হ'ব প্ৰথম টাৰ্মটো হ'ল 2c0 নেক্সট টাৰ্মটো হ'ল 2c1 নেক্সট ক'লৈকে যায় NCNলৈকে যায় মানে তেন্তে ক'লৈকে যাব 2c2লৈকে যাব প্ৰথমটো 2c0 নেক্সটটো 2c1 নেক্সটটো কি হ'ব 2c2 ঠিক আছে এতিয়া ইয়াত কি হ'ব a ওপৰত পাৱাৰ কিমান হ'ব 2 - 2 মানে 0 b ওপৰত পাৱাৰ কিমান হ'ব 2 এইডোখৰ বুজি পালা নাই বাৰু কোৱাচোন এইডোখৰ বুজি পালা নাই বুজাইছোঁ গম পাইছোঁ ঠিক আছে এতিয়া কোএফিচিয়েণ্টবোৰ ক'ৰ পৰা ষ্টাৰ্ট হয় চোৱা কোএফিচিয়েণ্টবোৰ ক'ৰ পৰা ষ্টাৰ্ট হয় সেইটো চাবা যেতিয়া n থাকে n পৰা কোএফিচিয়েণ্ট ষ্টাৰ্ট হয় সেইটো কথা মনত ৰাখিবা মানে চিবোৰ যে লিখিম চিবোৰ কোএফিচিয়েণ্ট বুলি কয় অবভিয়াছলি তাৰ সেইটো n থাকিলে n পৰা ষ্টাৰ্ট হয় তেন্তে ইয়াত আছে কি ইয়াত আছে আমি দেখিলোঁ যে ইয়াত 2 আছে ইয়াত a + b হোল স্কোৱাৰ কি আছে ওপৰত n কিমান 2 তেন্তে ইয়াত 2 পৰা ষ্টাৰ্ট হ'ব ওপৰত তেন্তে 2 লিখিম তাৰপৰা c2 অবভিয়াছলি আহিবই আৰু তলৰ ফালৰ ষ্টাৰ্টিংটো ক'ৰ পৰা হয় 0 পৰা হয় তেন্তে ইয়াত 0 লিখিলোঁ অ'কে এতিয়া প্ৰথম ইয়াত টাৰ্মটো আছে a সেইকাৰণে a লিখিলোঁ এতিয়া a ওপৰত পাৱাৰ কি আহিব a ওপৰত পাৱাৰ কি আহিব সেইটো চাবলৈ এইকেইটাক বিয়োগ কৰিব লাগিব 2 - 0 2 - 0 কৰিলে 2 পাম নেক্সট এতিয়া নেক্সট টাৰ্মটো আছে b এতিয়া b ওপৰত পাৱাৰ কি আহিব সেইটো চাব হ'লে তলৰ সংখ্যাটো চোৱা তলত কি আছে 0 সেইকাৰণে 0 আহিব নেক্সট চোৱা প্ৰথম গ'ল 2c0 নেক্সট টাৰ্মটো কি আহিব 2টো একেই থাকিব নেক্সট টাৰ্মটো কি হ'ব c নেক্সট টাৰ্মটো কি 1 এতিয়া নেক্সট a টো লিখিলোঁ a ওপৰত পাৱাৰ কি আহিব a ওপৰত পাৱাৰ কি আহিব চাবলৈ এইকেইটা সংখ্যা বিয়োগ কৰা 2 পৰা 1 বিয়োগ কৰিলে কিমান 1 নেক্সট b ওপৰত পাৱাৰ কি আহিব চাবলৈ তলৰ সংখ্যাটো চোৱা তলত কি আছে 1 আহিব নেক্সট প্ৰথম লিখিলোঁ কি চোৱা 2c0 2c1 নেক্সটটো কি হ'ব 2c2 লিখাৰ লগে লগে প্ৰথম টাৰ্মটো আছে a ওপৰত পাৱাৰ কিমান আহিব বিয়োগ কৰি চোৱা 2 - 2 2 - 2 মানে 0 b ওপৰত পাৱাৰ কিমান আহিব b ওপৰত পাৱাৰ তলতো মানে কিটো এতিয়া বুজি পালা শেৱালি বুলি সোধা নাই সকলোকে সুধিছোঁ ছাৰ পালোঁ ছাৰ ঠিক আছে অথনি অবজাৰভেশ্যনকেইটা আমাৰ কামত আহি আছে চোৱা আৰু এবাৰ ক'লা নেকি আৰু এবাৰ কৈছিলা নেকি মোবাইল পালোঁ কৈছা অথনি অবজাৰভেশ্যন চোৱা অথনি অবজাৰভেশ্যনটো মই এইকেইটাটো ভেৰিফাই কৰি দেখালোৱে যেতিয়া লেফ্ট টু ৰাইট যাম a পাৱাৰ বাঢ়িব b পাৱাৰ মানে a পাৱাৰ কমিব b পাৱাৰ বাঢ়িব এইটোতো ক'লোৱে আৰু এটা অবজাৰভেশ্যন কৰিছিলোঁ মই যিমানে ইণ্ডেক্স থাকে তাৰ মানে টোটেল টাৰ্ম তাতকৈ 1 বেছি হয় যেতিয়া 2 হয় টোটেল টাৰ্ম 3 হয় তেনেকৈ দেখাইছিলোঁ ইয়াতো চাব পাৰে সেইটো কথা
ইয়াতো কাটিছে ইয়াৰ ইণ্ডেক্স 2 আছে তেন্তে টাৰ্ম কেইটা এইটো এটা টাৰ্ম এইটো এটা টাৰ্ম এইটো এটা টাৰ্ম টোটাল টাৰ্ম 3টা আছে এতিয়া এইখিনিক আমি সিম্পলিফাই কৰোঁ আহা কোৱা মোক কোৱা 2c0 ভ্যালু কিমান মই এইটো একদম অবজাৰভেশ্যনত লিখাই থৈ আহিছোঁ 2c0 ভ্যালু কিমান অলপ দেৰি আগত লিখিলোঁ এইখিনি তলত কিবা এটা বস্তু 0 আহিলে ভ্যালু 1 আহে তেন্তে এইটো আকৌ উলিয়াবলৈ নাযাবা আকৌ ফৰ্মুলা লগাই ইয়াৰ ভ্যালু ডাইৰেক্ট 1 ইনটু a স্কয়াৰ মানে a স্কয়াৰ ইনটু b টু দি পাৱাৰ 0 কিবা এটা বস্তুৰ ওপৰত 0 অহা মানে 1 সেই ফৰ্মুলাটো আমি 9ত শিকিছিলোঁ এই ফৰ্মুলাটো পাহৰি চাৰ্জ দি কিনা লিখি ল'বা এইটো 1 প্লাছ 2c1 ৰ ভ্যালু উলিওৱা 2c1 ৰ কিনাত ভ্যালু উলিয়াই চাব পাৰা 2c1 ৰ ভ্যালু উলিয়াচোন কিমান হয় কিমান স্যার 2 হ'ব ওপৰত 2 ফেক্টৰিয়েল ডিভাইডেড বাই 1 ফেক্টৰিয়েল ইনটু 1 ফেক্টৰিয়েল মানে 2 হ'ব 2c1 ৰ ভ্যালু 2 আৰু a টু দি পাৱাৰ 1 মানে a টু দি পাৱাৰ 1 ক a লিখিব পাৰা b টু দি পাৱাৰ 1 মানে কি b ঠিক তেনেকৈ 2c টো ভ্যালু কোৱা পটাপট 2c টো ভ্যালু কিমান 1 এইটো ভ্যালু 1 আৰু a ঠিক আছে a টু দি পাৱাৰ 0 মানে 1 আৰু b স্কয়াৰ চোৱা এতিয়া একৰ লগত এইখিনিটো পূৰণ কৰিলে অবিয়াসলি a স্কয়াৰ হ'ব এইটো আৰু জানাই এইটো হ'ব টুৱাইস ab প্লাস 1 ইনটু b স্কয়াৰ আমি হৌতে পঢ়া ফৰ্মুলাটো পালো নাই পালনে না পাই হৌতে পঢ়া ফৰ্মুলাটো হয় না এইটো হয় না বুজি পালা না কথাটো এই গোটেই বস্তুখিনি এই ফৰ্মুলাটো পাই দিয়াই হৈছে আমি সেইখিনি বস্তু আগে পঢ়িলো ফৰ্মুলাটো এতিয়া 11ত পঢ়িছো বস্তু ইয়াৰ পাই দিয়াই হৈছে লেখা আছে লিখিলা এইটো এক্সাম্পল হিচাপে লিখিলা পাছত ইভাইস কৰা আমাৰ প্ৰয়োজন হ'ব পাৰে স্যার নাই হয় লিখিলা এনেকৈ একে তুমি কিউবটো ভেৰিফাই কৰি চাব পাৰা তোমালোকে কিউবটো উলিয়াই চাবাচোন বাৰু কিউবটো উলিয়াই চাবা হোমৱৰ্ক হিচাপে লিখি লোৱা a প্লাছ b কিউবৰ ফৰ্মুলাটো ওলাই নে নোলাই ভেৰিফাই কৰি চাবা a কিউব প্লাছ থাইছ a স্কয়াৰ b প্লাছ থাইছ ab স্কয়াৰ এইটো ওলাই নে নোলাই ক'বাচোন ভেৰিফাই কৰি চাবা মই সব কৰিলে কেনেকৈ হ'ব ভেৰিফাই কৰি চাবা এইটো মানে এই বাইনমিয়েল থিয়ৰমটোৰ মতে কৰি চাবা এইটো ওলাইছে না ওলোৱা এনেকৈ আৰু কৰি চাবা এনেকৈ কোৱা কিবা কনফিউজন আছে নি এনি কনফিউজন No confusion. নো কনফিউজন না আমাৰ ফালে নাই কিবা এতিয়া এই বাইনমিয়েল থিয়ৰমৰ এই এক্সপ্ৰেছনটো বা এই থিয়ৰমটোৰ প্ৰুফটো দৰকাৰী দেই প্ৰুফ ডেট বুলি পৰীক্ষাত কেতিয়াবা দিব পাৰে বা প্ৰুফ ডেট বাইনমিয়েল থিয়ৰম বুলি ক'ব পাৰে কিন্তু মই তোমালোকক প্ৰুফটো এতিয়া নকৰা প্ৰুফটো কৰাম একদম লেছনটো একদম শেষৰটো ভিডিঅ'ত একদম শেষৰ ভিডিঅ'টোত এই থিয়ৰমটো প্ৰুফ কৰাম এতিয়া যদি থিয়ৰমটো প্ৰুফ কৰাই দিওঁ তোমালোকে সব ভাগিবা নেক্সট ক্লাছৰ পৰা ক্লাছে নকৰিবা থিয়ৰমৰ প্ৰুফটো অকণমান দীঘল আৰু অকণমান আমি লাষ্টত কৰিম একদম সকলোকে লাষ্টত কৰিম মই যদি কেনেবাকৈ পাহৰি যাওঁ তোমালোকে যিসকলে আজি লাইভ আছা মোক কোনোবাই মনত পেলাই দিবা মোৰ মনত থাকিব অবিয়াছলি মনত থাকিব মই অংকত চেপ্টাৰবোৰ প্ৰুফবোৰ কিছুমান বস্তু প্ৰুফবোৰ লাষ্টত কৰাম ইয়াও একে প্ৰুফটো মই পাছত কৰাম প্ৰুফটো লেটাৰ একদম লাষ্টৰ ভিডিঅ'টোত কৰাম ঠিক আছে প্ৰুফটো দৰকাৰ কিন্তু প্ৰুফটো কেতিয়াবা চাই নিবৰ কাৰণে দি দিব পাৰে মেথমেটিকেল ইণ্ডাকশ্যনৰ দ্বাৰা প্ৰুফটো হয় সেইকাৰণে তোমালোকে তাৰ আগত মেথমেটিকেল ইণ্ডাকশ্যন চেপ্টাৰটো পাৰিলেও চায়ো ল'বা অলপ বুজি পাবা হ'লেও এতিয়া প্ৰুফটো নকৰা এইডোখৰলৈকে ফৰ্মুলাটো মনত ৰাখিবা বুলি ভাবিছোঁ অলপ চলপ কথাবোৰ বুজি পাইছা বুলি ভাবিছোঁ যদিহে এতিয়া মই এটা কুৱেশ্যন এটা কৰি লওঁ বা তাৰপিছত ৰিজাল্ট দুটামান লিখিম কুৱেশ্যনবোৰ কেনেকৈ পাবা তেনেকৈ এটা লিখিছোঁ এক্সপান x স্কোৱাৰ প্লাছ টুৱাইছ y টু দি পাৱাৰ 5 using বাইনমিয়েল থিয়ৰম বাইনমিয়েল এক্সপ্ৰেছনো ক'ব পাৰে বা থিয়ৰমো ক'ব পাৰে চাবা দেই আজি মুখস্থ কৰিবা আজিৰ ভিতৰত মুখস্থ কৰিবা তাৰ পাছত নহ'লে দিগদাৰ লাগিব কিন্তু ফৰ্মুলাকেইটা মনত নাথাকিব ফৰ্মুলাটো মনত নাথাকিলে দিগদাৰ হ'ব কিন্তু দেই কৈ আছোঁ কিন্তু লিখা ধৰণটো আৰু কেনেকৈ লিখিছোঁ এইটো মানে মনস্থ কৰিবলৈ চাবা আৰু মুখস্থ মানে কি আৰু লিখা ধৰণটো এইটো পাৰিবানে প্ৰথম কথা এইটোক তুমি এনেকৈ ভাবিব পাৰা a প্লাছ b হোল টু দি পাৱাৰ 5 মানে n ৰ ভেলু 5 আৰু তেনেকৈ যদি ভাবা ইয়াত a ভেলু কিমান বাৰু a ভেলু কিমান x স্কোৱাৰ আৰু b ভেলু হৈছে টুৱাইছ y মানে প্ৰথম টাৰ্মটো x স্কোৱাৰ দ্বিতীয় টাৰ্মটো টুৱাইছ y তেনেকৈ মনত ৰাখিলোঁ আশা যি আশা আৰু তোমালোকৰ কথা মানে ইয়াত যদি তোমালোকে এইটোৰ লগত কম্পেয়াৰ কৰি লোৱা a ভেলু হৈছে x স্কোৱাৰ আৰু b ভেলু হৈছে টুৱাইছ y প্ৰথমটো a দ্বিতীয়টো b ফাৰ্ষ্ট টাৰ্মটো x স্কোৱাৰ দ্বিতীয় টাৰ্মটো 2y টু দি পাৱাৰ 5 ভাঙিম এতিয়া চাবা ভালকৈ চাবা মনোযোগ দি চাবা x স্কোৱাৰ টুৱাইছ y এনেকুৱা ধৰণৰ কুৱেশ্যন পাবাই প্ৰথম ষ্টাৰ্টিং কোফিচিয়েণ্টবোৰ ক'ৰ পৰা ষ্টাৰ্টিং হ'ব 5c
পৰা হ'ব 5c পৰা হ'ব কাৰণ n থাকিলে n পৰা হয় ইয়াত 5 পৰা হ'ব তেন্তে প্ৰথম কোএফিচিয়েন্টটো হ'ব 5c0 ঠিক আছে 5c0 এতিয়া প্ৰথম টাৰ্মটো কি আছে প্ৰথম টাৰ্মটো আছে x স্কয়াৰ x স্কয়াৰ এইটো টাৰ্মটো কিন্তু দেই এই ফাৰ্স্ট টাৰ্মটো x স্কয়াৰ ইয়াৰ ওপৰত পাৱাৰ কিমান আহিব ক'ব পাৰিবানে কোনবা পাৱাৰ কিমান আহিব 5 আহিব কাৰণ আমি 5 - 0 কৰিলে 5 ওকে ইনটু কৰিব লাগে নেক্সট টাৰ্মটো কি নেক্সট টাৰ্মটো 2y ইয়াৰ ওপৰত পাৱাৰ কিমান আহিব ইয়াৰ ওপৰত পাৱাৰ আহিব 0 প্লাছ এইবোৰ দীঘল আৰু কেলকুলেশ্যন ক'ৰবাত এটা ভুল হ'লে গোটেইটো ভুল হ'ব কিন্তু কেলকুলেশ্যন এই চেপ্টাৰটো গোটেইটো কেলকুলেশ্যন নেক্সট টাৰ্মটো আহিব 5c0 হ'ল ন এবাৰ 1 হ'ব সেইকাৰণে লিখা ধৰণটোৰ ওপৰত মই কৈ আছোঁ ফাৰ্ষ্ট টাৰ্মটো হ'ল x স্কয়াৰ লিখিলোঁ এইবোৰ পুৰণত আছে গম পাইছে x স্কয়াৰ লিখিলোঁ ওপৰত পাৱাৰ আহিব এতিয়া 5 - 1 5 - 1 কৰিলে 4 ইনটু দ্বিতীয় টাৰ্মটো 2y ওপৰত পাৱাৰ কিমান আহিব 1 আহিব এইডোখৰলৈ বুজি পালা নাই এইডোখৰলৈ বাকীসকলে বুজি পাইছানে পাইছা তেন্তে নিজৰ মতে ভাঙি থাকিব পাৰিবা এতিয়া নেক্সটটো আহিব 5c2 আহিলে প্ৰথম টাৰ্মটো x স্কয়াৰ ওকে দিলোঁ ওপৰত পাৱাৰ আহিব 5 পৰা 2 বিয়োগ কৰা 3 হ'ব টোটেল কেইটা টাৰ্ম আহিব বা মোক কোৱাচোন কেইটা টাৰ্ম আহিব টোটেল 5 আছে টোটেল কেইটা টাৰ্ম আহিব 6টা আহিব কনফিউজ লাগিলে চাই লওঁ 6টা আহিব ওকে আৰু এইটো নেক্সট টাৰ্মটো আছে 2y তাৰ ওপৰত পাৱাৰ আহিব 2y ওপৰত পাৱাৰ আহিব 2 আহিব কাৰণ তলত 2 আছে ন নেক্সট আহিব 5c2 হ'ল এবাৰ 5c3 হ'ব 5c3 নেক্সট আহিব x স্কয়াৰ কাৰণ ফাৰ্ষ্ট টাৰ্মটো x স্কয়াৰ আছে তাৰ ওপৰত পাৱাৰ আহিব 5 - 3 কৰিলে 2 পাম 2 ওকে নেক্সট টাৰ্মটো আছে 2y ওপৰত পাৱাৰ পাম আমি 3 লিখা ধৰণটো চোৱা নিজে কৰিব পাৰিবা নেক্সট টাৰ্মটো আহিব 5c3 হ'ল ন এবাৰ 5c4 হ'ব 5c4 নেক্সট x স্কয়াৰ ওকে দিলোঁ 5c4 কৰিলে মানে 5 পৰা 4 বিয়োগ কৰিলে 1 পাম ওকে নেক্সট টাৰ্মটো আছে 2y ওপৰত পাৱাৰ লাগিব 4 লাগিব ঠিক আছে দিলোঁ নেক্সট টাৰ্মটো কি হ'ব 5c5 নেক্সট কিমান হ'ব এইটো x স্কয়াৰ ওপৰত পাৱাৰ আহিব 5c5 কোৱা মানে 0 নেক্সট টাৰ্মটো আহিব 2y 5 কাবা এই লিখাখিনিত কনফিউজন লিখাখিনি বুজি পালা টোটেল 5টা আহিলে না এটা দুটা তিনটা চাৰিটা 5টা 6টা টোটেল 6টা আহিব সৰি 5টা নহয় 6টা আহিলে ওকে এতিয়া এইখিনিক সিম্পলিফাই কৰা 5c0 মানে আমি আনসাৰ জানো 5c0 মানে কিমান হয় মই অবজাৰভেশ্যনত লিখা আহিছোঁ 1 হয় এইবোৰ আকৌ নাভাঙিবা টাইম বাচিব 1 এইটোক নিলিখিবা আৰু 1টো নিলিখিবা 1টো কি লিখিবা পূৰণ কৰিলে 1 হ'ব এতিয়া x স্কয়াৰ আছে এটা লাইন লিখিলেও থাকিব পাৰা এতিয়া ৰেকৰ্ডিং বহুতে চাই ন x আছে ইয়াৰ ওপৰ পাৱাৰবোৰ জানা ন এইটো 9ত এটা ফৰ্মুলা পঢ়িলোঁ a টু দি পাৱাৰ m হোল ইনটু যদি n থাকে ওপৰ পাৱাৰকেইটা পূৰণ হৈ যায় a টু দি পাৱাৰ m ইনটু n হয় মানে যদি 10 স্কয়াৰ ওপৰত পাৱাৰ যদি 3 থাকে এইটো আকৌ 10 টু দি পাৱাৰ 5 নহয় কিন্তু 10 টু দি পাৱাৰ 6 হ'ব মানে পাৱাৰকেইটা পূৰণ হয় ঠিক তেনেকৈ ইয়াত x ৰ ওপৰত টোটেল পাৱাৰ হৈ যাব 10 হৈ যাব কাৰণ 2 5 পূৰণ কৰিলে 10 হৈ যাব ইয়াত এইটো 2y টো এটা টাৰ্ম হিচাপে ধৰা 2y টো এটা টাৰ্ম হিচাপে ধৰিলে তাৰ ওপৰত পাৱাৰ 0 আছে 0 থকা মানে 1 হ'ব 1 হ'ব প্লাস 5c1 ৰ ভ্যালু কিমান মেবি 5 সেকেন্ড 5 হয় 5c1 ৰ 5 সেকেন্ড 5 হয় এতিয়া এই নেক্সট টাৰ্মটো x ৰ ওপৰত পাৱাৰ কিমান হ'ব 2 4 গুণ 8 হ'ব নেক্সট 2y টো 2y ভাগে থাকিব কাৰণ তাৰ ওপৰত পাৱাৰ 1 লগা মানে হেতুৱে হ'ব এটা বস্তুৰ ওপৰত পাৱাৰ 1 লগাইছে মানে কি বস্তুটো একেটাই থাকিব 5c টো ভ্যালু কোনবা উলিয়াইছলা নি 10 স্যার 10 ভুলকে নহবা 10 ঠিক আছে 10 যদি 10 নেক্সট এটো x ওপৰত পাৱাৰ কিমান হ'ব 2 3 গুণ 6 আৰু নেক্সট 2 2 এটো চা 2 কেতিয়া স্কয়াৰ হ'ব কিন্তু এটো 2y হোল টু দি পাৱাৰ 2 আছে আকৌ 2 কি স্কয়াৰ কৰিলে কিমান হ'ব 4 হ'ব আৰু লগত y কি স্কয়াৰ কৰিলে y স্কয়াৰ সেইকাৰণে মই ব্ৰেকেটবোৰ লগাই গৈছো ব্ৰেকেটবোৰ লগাই যাবা ধুনীয়াকৈ নহলে কনফিউজন হৈ যাব নেক্সট চা 5c ভ্যালু কিমান 5c ভ্যালু লাগে আমাক 5c ভ্যালু কিমান 10 পাইছো 5c ভ্যালু 10 হয় জানো ওপৰত হ'ব 5 ফেক্টৰিয়েল তলত হ'ব 2 ফেক্টৰিয়েল ইনটু 3 ফেক্টৰিয়েল হ'ব পাৰে 5 ইনটু 4 3 ফেক্টৰিয়েল কৰা দিব 10 জুই থ্যাংক ইউ স্যার ঠিক আছে 10 আৰু এটা কিমান হ'ব x ৰ ওপৰত পাৱাৰ আহিব 4 ইয়াত 2 কেতিয়া কিউব কৰিছো 2 যদি 3টা পূৰণ কৰো 2 3টা পূৰণ কৰিলে 8 আহিব মই ডাইৰেক্ট কৈছো আৰু y 3টা পূৰণ কৰিলে y কিউব 5c4 ভ্যালু স্যার 5 হ'ব 5 ওকে 5c4 ভ্যালু 5 এটো হ'ব x স্কয়াৰ কাৰণ ইয়াত x স্কয়াৰ লগত 1 পূৰণ কৰিলে x স্কয়াৰ হ'ব ইয়াত এতিয়া চোৱা 2 4টা পূৰণ কৰিব লাগিব কাৰণ 2y হোল টু দি পাৱাৰ 4 আছে
2 4টা পূৰণ কৰিলে কিমান হয় 2 4 8 16 হ'ব 16 ইনটু y টু দি পাৱাৰ 4 হ'ব মই লাষ্টৰ আগৰ টাৰ্মটো লিখি আছিলোঁ এইটো লিখি আছিলোঁ এইটো 5 টু এইটো 5c 4 ভেলু 5 নেক্সট এইটো হ'ব x স্কোৱাৰ নেক্সট 2 যদি 4টা পূৰণ কৰোঁ 16 y টু দি পাৱাৰ 4 লাষ্টৰ টাৰ্মটো মই একেটা লাইনত না জোৰা জুৰিলে একেটা লাইনত লিখি দিবা 5c 5 তাৰ ভেলু 1 কাৰণ একে পাৱাৰ হ'লে 1 হয় ইয়াত x টু দি পাৱাৰ 0 মানে x স্কোৱাৰ টু দি পাৱাৰ 0 আছে 1 হ'ব নেক্সট 2 যদি 5টা পূৰণ কৰোঁ 2 5টা পূৰণ কৰিলে 32 হ'ব চাগে ন 2 আঙুলি মূৰত গণিছা 2 4 8 16 32 আৰু y টু দি পাৱাৰ 5 প্ৰব্লেম আছে নেকি কোৱা এইডোখৰলৈকে কেনেকৈ হ'ল নাই বাকী অকল নাই আনচাৰ ওলালে আৰু তেন্তে এইটো কিমান হ'ব x টু দি পাৱাৰ 10 হ'ব কাৰণ 1 পূৰণ কৰিলে x টু দি পাৱাৰ 10 হ'ব আনচাৰ ওলালে এতিয়া 5 দুগুণ 10 সংখ্যাকেইটা পূৰণ কৰি দিয়া 5 দুগুণ 10 লগত হ'ব x টু দি পাৱাৰ 8 y ওকে নেক্সটটো কিমান হ'ব 10 4 গুণ 40 x টু দি পাৱাৰ 6 y স্কোৱাৰ নেক্সট টাৰ্মটো কিমান হ'ব নেক্সট টাৰ্মটো 10 8 গুণ 80 x টু দি পাৱাৰ 4 y কিউব নেক্সট টাৰ্মটো কিমান হ'ব 5 আৰু 16 পূৰণ কৰিব লাগে 5 আৰু 16 পূৰণ কৰিলে 6 5 গুণ 30 3 5 8 80 x স্কোৱাৰ y টু দি পাৱাৰ 4 লাষ্টৰ টাৰ্মটো কি হ'ব 1 পূৰণ 32 কৰিলে 32 পাম y টু দি পাৱাৰ 5 তেন্তে ফাইনেল আনচাৰটো এইটোৱে কিতাপত আছে নে চালা মইতো মইতো আদি চমৰ পৰা দিছিলোঁ আনচাৰটো মেচ কৰিছে নে চাই লওঁ বা x টু দি পাৱাৰ 10 কেলৈ মেচ নকৰিবনো কৰিব বাৰু হ'লেও আৰু ঠিকে আছে বুজি পালা কোৱা কোনে কি হৈছিলে কোৱা পালো অঁ হিমাংশে কিবা এটা কৈছিলে নম্বৰ 3 4 3 4 কিমান দিব আৰু এইবোৰ স্পীড বাঢ়িব ন তোমালোকে প্ৰথম কৈছা কাৰণে এইবোৰ শ্ল' মাৰি যোৱা নিচিনা লাগিছে বহুত লেণ্ডি স্পীড বঢ়াব লাগিব আৰু চেপ্টাৰটোত কথাটো কি মানে প্ৰেক্টিচ লাগিব চেপ্টাৰটো যিমান পঢ়াইছোঁ প্ৰেক্টিচ কৰিবা আজি যিমানখিনি কৰালোঁ প্ৰেক্টিচ কৰিবা এনেকুৱা ধৰণৰ প্লাছত থকাবোৰ ভাঙিবলৈ চাবা মাইনাছবোৰ নাভাঙিবা দেই য'তে পোৱা এনেকুৱা প্লাছবোৰ ভাঙিবলৈ চাবা ধৰি লোৱা ক'ৰবাত x কিউব প্লাছ y টু দি পাৱাৰ 4 আছে ভাঙিবলৈ চাবা মাইনাছতো এতিয়া নাভাঙিবা কাৰণ মাইনাছতো মই এতিয়া শিকোৱা নাই একেধৰণৰ নাভাঙিবা খালি প্লাছত থাকিলে কিবা যদি পোৱা উদাহৰণত কিতাপত চাবা ক'ৰবাত চাবা প্লাছবোৰ ভাঙিবলৈ চাবা প্ৰেক্টিচ কৰিবা যিমান প্ৰেক্টিচ কৰা তোমালোকৰ ভাল স্পীড বেছি হ'ব নেক্সট কথা ইয়াতে এটা কথা কওঁ যেতিয়া স্কুলত পঢ়াব যেতিয়া মই তোমালোকক এই ফৰ্মুলাটো আজি মুখস্থ কৰিব কৈছোঁ মুখস্থটো কৰিবাই জানো মুখস্থ কৰিবা বা মনত থাকিলে তোমালোকৰ স্কুলত পঢ়ালে এই ফৰ্মুলাটো তোমালোকে আকৌ স্কুলত চাৰ মতে বুজিবলৈ নাযাবা কাৰণ কিছুমানে এই ফৰ্মুলাটোক আৰু অলপ চিম্প্লিফাই কৰি লিখে তেতিয়া আকৌ ফৰ্মুলাটোৰ ধৰণটো বেলেগ হৈ যাব অকণমান কথাটো বুজি পালানে ইয়াত মানে ফৰ্মুলাটো এনেকৈ লিখে ধৰি লোৱা NC0 এইটো তেনেকৈ থাকে ইয়াত a টু দি পাৱাৰ ডাইৰেক্ট n লিখে b টু দি পাৱাৰ 0 এইবোৰ নিলিখে ইয়াত NC1 লিখিলে কথাটো বুজি পাইছানে লাষ্টত a টু দি পাৱাৰ 0 টাৰ্মটো নিলিখে তেনেকৈ অকণমান চিম্প্লিফাই কৰি দিয়ে কিন্তু বস্তু একেটাই যিহেতু মই তোমালোকক বহুত বুজাবলৈ কৈছোঁ সেইকাৰণে ধুনীয়াকৈ ডিটেইলছত লিখি দিছোঁ বা লিখা পেটাৰ্ণটো লিখি দিছোঁ স্কুলত এইটো ফৰ্মুলা হিচাপে লিখাই দিয়ে চ' সেইকাৰণে বুজি পালা যদি মন নিদিবা ঠিক আছে মানে ফৰ্মুলাটো মন নিদিবা আৰু সেইটো কৈছোঁ আৰু মনত ৰাখিবা আৰু কাৰোবাৰ কিবা যদি আছে কোৱা নহ'লে মোটামুটি সেইখিনি ক'লোৱে বাৰু আৰু 2 এটা কুৱেশ্যন প্ৰেক্টিছ কৰিম নেক্সট মাইনাছৰ ফৰ্মুলাটো মই শিকাই দিম নেক্সট ক্লাছত মাইনাছৰ বস্তুবোৰ এনেকৈও কৰিব পাৰি মইতো এইটোকে কৈ দিছোঁ ধৰি লোৱা x স্কোৱাৰ মাইনাছ 2y টু দি পাৱাৰ 5 আছে ইয়াক কেনেকৈ কৰিব পাৰি ইয়াত আমি ধৰি ল'ব পাৰোঁ a ভেলু হৈছে x স্কোৱাৰ আৰু b ভেলু হৈছে মাইনাছ 2y আৰু ফৰ্মুলা সেই প্লাছৰ ফৰ্মুলাটো লগাই দিয়া মানে বস্তুটোক এনেকৈ ভাঙিব পাৰি x স্কোৱাৰ মাজত প্লাছ চিন আছে বুলি নাভাবি মাইনাছ আছে বুলি নাভাবি প্লাছ আছে বুলি ভাবা তেতিয়া নেক্সট টাৰ্মটো কি আহিব মাইনাছ 2y আহিব এইটো এতিয়া প্লাছৰ ফৰ্মুলাত ভাঙিব নোৱাৰিম নেকি বা প্ৰথম a ভেলু কি a ভেলু x স্কোৱাৰ লোৱা b ভেলু কি b ভেলু লোৱা মাইনাছ 2y তেনেকৈ কৰি যাব পাৰা এতিয়া 5c0 সেইটো মতে কৰি যোৱা আনচাৰ একেটাই পাবা বা ইয়াক মই চিম্প্লিফাই কৰি ইয়াক মাইনাছৰ কাৰণে ফৰ্মুলা এটা লিখাইও দিম বাৰু এনেকৈও কৰিব পাৰি এইটো এটা মেথড মই সেইটো কৈছোঁ ঠিক আছে বুজি পাইছা এনেই এইখিনি কথা মাইনাছৰখিনি কথা ক'ম বাৰু মই হ'লেও মই কথাটো কৈ দিছোঁ নেক্সট ক্লাছত এইখিনি কথাই ক'ম বেছি নাই আৰু থিয়ৰী বেছিয়ে নাই আৰু কি আৰু এই মাইনাছৰ কথাটো ক'ম 2টামান কুৱেশ্যন প্ৰেক্টিছ কৰিম তাৰপৰা এক্সাৰচাইজটো এই একেটা ভিডিঅ'তে শেষ হ'ব লাগে নহ'লেও মোটামুটি শেষ হ'ব 8.1টো নেক্সট ক্লাছত মোটামুটি কিবা আছে চোৱা আৰু ফৰ্মুলাটো আজি মুখস্থ কৰিবা পৰাপক্ষত কোৱা কিবা আছে কোৱা আৰু এতিয়া চোৱা যে আমি এইবোৰ যে লিখিছোঁ যে এইবোৰ চোৱা এইবোৰ কি হয় 5c0 হওক বা 5c1 হওক বা 5c2 হওক বা 5c3 হওক এইবোৰ কি হৈছে এইবোৰ টাৰ্মবোৰ আগত আহিছে
সেইকাৰণে এইবোৰ কি বুলি কয় কোএফিচিয়েণ্ট বুলি কয় সেইকাৰণে মই অথনিৰ পৰা কোএফিচিয়েণ্ট শব্দটো কৈ আছিলোঁ যে মানে বেছিকেলি এইবোৰ কি বুলি কয় তেন্তে কোএফিচিয়েণ্ট বুলি কয় এইবোৰ কোএফিচিয়েণ্ট বুলি কয় কাৰণ এইবোৰ বাইনমিয়েল থিয়ৰমত যেতিয়া আমি ভাঙোঁ বা বাইনমিয়েল এক্সপ্ৰেছন যেতিয়া ভাঙোঁ তেতিয়া টাৰ্মবোৰ আগত আহে এইবোৰ 5 এইবোৰ আগত আহে ঠিক আছে আৰু এই ফৰ্মুলা ইয়াৰ ডিৰাইভেশ্যনটোও লাগিব বা প্ৰুফটো লাগিব যিটো মই পাছত কৈ দিম কিতাপত আছে কিতাপত চালেতো একো বুজি নোপোৱা 163 পেজত প্ৰুফটো আছে কিন্তু কিতাপততো বুজি নোপোৱা মই কৰাই দিম কিন্তু লেচনটো লাষ্টত ক'ম মই যদি কেনেবাকৈ পাহৰি যাওঁ মনত পেলাই দিবা আৰু আজি তোমালোকে এইটো ভেৰিফাই কৰি চাবা আৰু এটা কুৱেশ্যন এটা হোমৱৰ্কৰ কাৰণে দি দিছোঁ ৰ'বা প্ৰেক্টিছ হ'ব তোমালোকৰ অ'কে ছাৰ এক্সপান চাবাচোন ট্ৰাই কৰি চাবা উলিয়াব পাৰিবা এক্সপান x স্কুৱাৰ প্লাছ 28 3/x টু দি পাৱাৰ 4 কমা x নট ইকুৱেল টু 0 এইটো একো নাই এইটো x ভেলুটো 0 হ'ব নহয় সেইটো কথা কৈছে জাষ্ট কৰিবা আৰু ইয়াৰ আনচাৰটো মই লিখি দিছোঁ তেতিয়া ভেৰিফাই কৰি চাব পাৰিবা ইয়াৰ আনচাৰটো তোমালোকে পাবা x টু দি পাৱাৰ 8 প্লাছ 12 x টু দি পাৱাৰ 5 প্লাছ 54 x স্কুৱাৰ প্লাছ 108 ডিভাইডেড বাই x প্লাছ 81 x টু দি পাৱাৰ 4 চালা কেলে মই সেইকাৰণে কিতাপত নাচাবা মই সেইকাৰণে দিছোঁ সেইটো চালেই দেখিছোঁ কিমান হেভি লয় কিতাপত চাই নকৰিবা আকৌ মই সেইকাৰণে আনচাৰটোও লিখি দিছোঁ কিতাপত মই কোৱা নাই হয়তো মই জানোৱেই কিতাপত আছে বুলি মই একেধৰণৰ এটা কৰাই দিলোঁ মই বোলো এইটো তোমালোকে কৰিবা কিতাপ নাচাবা কিতাপ নোচোৱাকৈ কৰিবা কিতাপত আছে মই সেইটো কৈ দিয়া নাছিলোঁ আৰু ময়ো জানো আছে বুলি কিতাপত মই সেইকাৰণে আনচাৰটো লিখি দিছোঁ সি মোক কৈ দিছে কিতাপত আছে বুলি এইখন মই পঢ়োৱা হয় মই নিজেও পঢ়া হয় জানো এইখিনি কথা শুনি আছে সি কৈ দিলে ঠিক আছে দিয়া এনেও দেখিলাহেঁতেন বাৰু থেংক ইউ তেন্তে আজি হ'ব আজি ঠিক আছে হ'ব থেংক ইউ